মোৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালোঁ। তোমালোকৰ পৰীক্ষাৰ বাবে তোমালোকে MCQ মোৰ পৰা দাবী কৰি আছিলা আৰু মই আজি তোমালোকৰ অন্তিমটো MCQ ভিডিঅ' দিবলৈ ওলাইছোঁ। ইতিমধ্যে দুটা ভিডিঅ' তোমালোকৰ MCQ সাধাৰণ গণিতৰ দিলোঁ পাৰ্ট 1 পাৰ্ট 2। আজি তোমালোকৰ পাৰ্ট 3 MCQ দিম, কিন্তু এইটো ভিডিঅ'ত তোমালোকৰ 50 MCQ তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ। 50টা আগৰবিলাকৰ 45 আছিলে, গতিকে 45, 45, 90 আৰু 90 প্লাছ 50 140 MCQ তোমালোকৰ জেনেৰেল মেথমেটিক্সত দিছোঁ। তাৰোপৰি আগৰ বছৰটো তোমালোকৰ কাৰণে কিছুমান MCQ বনাই থৈছোঁ, সেইখিনিও ধৰা এইখিনিৰ লগত নিমিলে, কাৰণ গতিকে চোৱা তোমালোকৰ কিমানখিনি MCQ এতিয়ালৈকে তোমালোকৰ মজুদ হৈ গ'ল। মই ভাবোঁ এইখিনি তোমালোকে যদি সম্পূৰ্ণভাৱে ভালকৈ প্ৰেক্টিছ কৰা, মই কৈছোঁ এটা প্ৰশ্ন ইয়াৰ পৰা হাৰি যাব নোৱাৰে। আৰু তোমালোকে মই প্লেলিষ্ট বনাই থৈছোঁ, তোমালোকে আই বুটামো লগাই দিম লগতে, গতিকে প্লেলিষ্টত গৈ পেলাই তোমালোকে ভিডিঅ'বোৰ চাবা আৰু তোমালোকৰ কৃতকাৰ্য অনিবাৰ্য। ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰীয়ে মই পুনৰবাৰ তোমালোকক ক'ম যে মোৰ ভিডিঅ' চাইছা আৰু ভিডিঅ'বোৰ চাই যদি মই কোৱা কথাবিলাক বুজি পাইছা, যদি ভাল লাগিছে লাইক এটা কৰিবা, কমেণ্ট কৰিবা, আৰু তোমালোকৰ যদি কোনোবা তোমালোকৰ জুনিয়ৰ মানে তোমালোকতকৈ ধৰ নৱম শ্ৰেণীত বা দশম শ্ৰেণীলৈ পাব ছাত্ৰ-ছাত্ৰী কোনোবা আছে, তেওঁলোকে যদি ভিডিঅ'সমূহ মোৰ পৰা চাবলৈ ইচ্ছা কৰে বা মোৰ চেনেলটোৰ বিষয়ে যদি জ্ঞাত নহয়, নাজানে, তোমালোকে অন্তত এটলিষ্ট তেওঁলোকক অকণমান ইনফৰমেশ্যনটো দিবা বা তেওঁলোকে গম পাওক যে তোমালোকৰ দ্বাৰাই তেওঁলোক উপকৃত হওক। এইটো মোৰ তোমালোকলৈ অনুৰোধ থাকিল, আৰু চেনেলটো তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ ল'বা। আৰু এটা কৈ থওঁ যে যিসকলে আকৌ এই 25 চনৰ পৰা মানে এপ্ৰিল মাহৰ পৰা ৰামানুজন বেচ আকৌ পুনৰ আৰম্ভ হ'ব, আমি মাৰ্চৰ লগে লগে এডভাৰটাইজ কৰিম। গতিকে যিসকলে যদি অনলাইন ক্লাছ পঢ়াৰ ইচ্ছা আছে, মোৰ লগত থাকি পঢ়াৰ ইচ্ছা আছে, তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব। তাৰ কাৰণে মই ফোন নম্বৰটো তোমালোকৰ মোবাইলত দি দিম, আগতীয়াকৈ তেওঁলোকে যোগাযোগটো ৰাখিব পাৰিব আৰু ইতিমধ্যে যোগাযোগ কৰি গোটেই কথাখিনি সবিশেষ জানি ল'ব পাৰিব। যিহেতু আমি কৈছোঁৱেই যে খুব কম সময়ৰ ভিতৰত আমি প্ৰায় 6 মাহ ভিতৰত কোৰ্চটো শেষ কৰোঁ, আৰু বাকী যিখিনি অতিৰিক্ত সময় পাওঁ তোমালোকৰ লগত বিভিন্ন বুকৰ MCQ, RD শৰ্মা আজি বুকৰ পৰা অসমীয়া মাধ্যমলৈ আমি অনুবাদ কৰি হ'লেও তোমালোকক সেই প্ৰশ্নখিনিৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁ। আৰু গতিকে এইদৰে পঢ়া শুনাবিলাক তোমালোকে আগবঢ়াই নিব লাগিব। তেনেহ'লে আমি এতিয়া ভিডিঅ'ৰ কাম আৰম্ভ কৰোঁ। আমি এতিয়া তোমালোকৰ প্ৰথমটো প্ৰশ্ন হাতত লৈছোঁ, কুৱেশ্যন নম্বৰ 1। ইয়াতে তোমালোকক কৈছে যে এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান জিয়াই, মানে ব্যাসাৰ্ধটো কাৰ লগত সমান হ'ব? জিয়াৰ লগত সমান হ'ব। তাৰমানে ৰেডিয়াছ অফ এ চাৰ্কুল ইজ ইকুৱেল টু দ্য কৰ্ড। ঠিক আছে, এতিয়া ব্যাসাৰ্ধৰ সমান জিয়াই কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মাপ হ'ব। ঠিক আছে, আমাৰ 4টা অপশ্যন দিছে। এতিয়া তোমালোকে চোৱা, মই চিত্ৰটো ইতিমধ্যে আঁকি লৈছোঁ তোমালোকৰ সুবিধাৰ কাৰণে, আৰু মোৰ সময়টো কিছু ৰাহি হ'ব। এইটো এটা বৃত্ত, এইডাল তোমালোকৰ কৰ্ড হয়, মানে জিয়া বুলি কয়, আৰু OA OB তোমালোকৰ বৃত্তৰ ব্যাসাৰ্ধ, একে বৃত্তৰ ব্যাসাৰ্ধ। এতিয়া এই কৰ্ডডালৰ মেজাৰটো মানে জিয়াডালৰ জোখটো ব্যাসাৰ্ধৰ লগত সমান বুলি কৈছে। তেনেহ'লে তিনিওটা ছাইড বা তিনিটা বাহু তোমালোকৰ সমান হ'ল। তিনিটা বাহু সমান হ'লে এইটো তোমালোকৰ কি হ'ব? সমবাহু ত্ৰিভুজ হ'ব, ইকুইলেটাৰেল ট্ৰায়েংগুল হ'ব। আৰু ইকুইলেটাৰেল ট্ৰায়েংগুলৰ ইচ এংগল, প্ৰতিটো কোণে তোমালোকৰ কিমান ডিগ্ৰী হ'ব? 60 ডিগ্ৰী হ'ব। আৰু তোমালোকক বিচাৰিছে কি? কেন্দ্ৰত উৎপন্ন কৰা কোণ, তাৰমানে এংগল এট দ্য চেণ্টাৰ, এই কোণটো বিচাৰিছে তোমালোকক। গতিকে এই কোণটো তোমালোকৰ কিমান হ'ব? 60 ডিগ্ৰী। গতিকে এইটো 60, এইটোও 60, অকল এইটো 60 বুলি নহয়, তিনিওটাই 60 হ'ব। গতিকে আমি এংগল এট দ্য চেণ্টাৰ বা কেন্দ্ৰস্থ কোণ বা কেন্দ্ৰত উৎপন্ন হোৱা কোণটো সদায় কিমান হ'ব? 60 ডিগ্ৰী হ'ব। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমটো প্ৰশ্নৰ উত্তৰ তোমালোকে পাই গ'লা। নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 2টো আছে। 2ত কৈছে যে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 18 চেণ্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ। তাৰমানে এটা চাৰ্কুলৰ দুডাল পেৰেলেল কি আছে? টেনজেণ্ট আছে। পেৰেলেল টেনজেণ্ট দুডালৰ ডিষ্টেঞ্চ কিমান হ'ব? এডালৰ পৰা আনডালৰ মাজৰ ডিষ্টেঞ্চটো 18 চেণ্টিমিটাৰ হ'লে আমি ৰেডিয়াছটো ডিটাৰমিন কৰি দিব লাগে। ছাত্ৰ-ছাত্ৰীসকল চোৱা, এতিয়া তোমালোকক কৈ দিছে 18 চেণ্টিমিটাৰ।
তে এইডালে তোমালোকৰ কি হ'ব পেৰেলেল টেনজেন্ট মানে সমান্তৰাল স্পৰ্শক ঠিক আছে স্পৰ্শকে বৃত্তটোক এটা বিন্দুত কি কৰে টাচ কৰে গতিকে এইটো পইণ্ট অফ কন্টেক্ট মানে স্পৰ্শ বিন্দু যদি আমি সমান্তৰাল স্পৰ্শক দুডালৰ স্পৰ্শ বিন্দু দুটা যদি সংযোগ কৰোঁ সেই যিডাল ৰেখা হ'ব সেইডাল সদায় কেন্দ্ৰৰ মাজেৰে যায় অৰ্থাৎ সেইটো বৃত্তৰ ব্যাস হ'ব সেই কথাটো মনত ৰাখিবা গতিকে আমাক যে দিছে 18 সেন্টিমিটাৰ গতিকে 18 সেন্টিমিটাৰ হ'ল ডায়ামিটাৰ অফ দা সাৰ্কেল বৃত্তটোৰ ব্যাস এটা ডায়ামিটাৰ যদি পাই গলো তাৰমানে এই গোটেইডাল যদি 18 হয় তো 18ৰ আধাটোৱে তোমালোকৰ কি হ'ব ব্যাসাৰ্ধ কাৰণ ব্যাসাৰ্ধ হ'ল ব্যাসৰ আধা হাফ অফ দা diameter radius is the half of the diameter গতিকে তোমালোকৰ এটো কিমান হ'ব ডেফিনেটলি 18 ৰ আধা তোমালোকৰ 9 সেন্টিমিটাৰ হ'ব নিশ্চয় বুজি পাইছা সহজ প্ৰশ্ন তাৰপিছত নেক্সট প্ৰশ্ন তোমালোকে চোৱা আকৌ এটা দিছো ইয়াতে কৈছে এটা বৃত্তৰ পৰিধি মানে সাৰ্কামফাৰেন্স অফ এ সাৰ্কেল এটা বৃত্ত বৰ্গৰ পৰিসীমা এটা স্কোয়াৰৰ পেৰিমিটাৰ লগত ইকুৱেল বুলি কৈছে সাৰ্কুল এটাৰ পেৰিমিটাৰ আৰু এটা স্কোয়াৰৰ পেৰিমিটাৰ ইকুৱেল বুলি কৈছে তেতিয়া হিহতৰ ক্ষেত্ৰফল অনুপাত হিহতৰ কি বিচাৰিছে এৰিয়াৰ যেটো ৰেশিও হেতু বিচাৰিছে ক্ষেত্ৰফল মানে কালি বুলি কয় ঠিক আছে গতিকে আমাৰ ইয়াতে অপচন 4টা আছে আমি এটা শুদ্ধ অপচনটো ল'ব কাৰণে চেষ্টা কৰিম এটা তোমালোকে চোৱা ইয়াত একো দিয়া নাই বিশেষকে তোমালোকৰ মানে সংখ্যা হিচাপে একো দিয়া নাই তোমালোকে ৰিলেচনটো নিজে বনাই ল'ব লাগিব বৃত্তৰ পৰিধি ফৰ্মুলাটো জানিব লাগিব আৰু বৰ্গৰ পৰিসীমা সূত্ৰটো জানিব লাগিব আৰু যেহেতু যিটো বস্তু আগত থাকে এই কথাটো সদায় আগতে লিখিব লাগিব যেহেতু ক্ষেত্ৰফল এৰিয়া বুলি কৈছে গতিকে পৰিধি আছে আৰু পৰিসীমা আছে পৰিধি পৰিসীমা সেম মিনিং হয় ঠিক আছে বৃত্তৰ ক্ষেত্ৰত পৰিধি কয় কিন্তু পৰিসীমা কলে একো ভুল নহয় গতিকে বৃত্তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমাটো আমাৰ সমান বুলি দিয়া আছে তাৰ পৰা আমি চাই লওঁ আৰু তাৰ পিছত আমি ক্ষেত্ৰফলৰ অনুপাত নিশ্চয় উলিয়াম ছাত্ৰ-ছাত্ৰী সকল এতিয়া মই তোমালোকৰ কাৰণে চোৱা মই এটা সাৰ্কেল আঁকি ললো বুজাবৰ কাৰণে আৰু সাৰ্কেলটো ৰেডিয়াস যদি r হয় তাৰ পেৰিমিটাৰ কিমান হ'ব টুৱাইস পাই r তাৰ মানে ঘূৰণীয়া বক্ৰডালৰ লেংথটো কিমান হ'ব টুৱাইস পাই r এইটো এটা তোমালোকৰ স্কোয়াৰ হয় স্কোয়াৰৰ অল সাইড ইকুৱেল হয় আৰু আমি ইয়াতে সাইড বিলাকৰ মেজাৰবোৰ a বুলি ধৰিছো তেনেহলে ইয়াৰে পেৰিমিটাৰ কিমান হ'ব 4a হ'ব ঠিক আছে ইয়াৰ চাৰিটা সাইড যদি প্লাস কৰোঁ a 4a হ'ব মানে সীমাৰ যোগফল গতিকে পৰিসীমা গতিকে 4a হ'ব এটা কৈছে বৃত্তৰ পৰিসীমাৰ লগত বৰ্গৰ পৰিসীমা সমান বুলি তোমাক প্ৰশ্নটোত ইতিমধ্যে দিয়া আছে তে পেৰিমিটাৰ অফ এ সাৰ্কেল ইজ টুৱাইস পাই r ঠিক আছে আৰু পেৰিমিটাৰ অফ এ স্কোয়াৰ ইজ 4a আমি সাইডটো a লোৱা কাৰণে ইয়াতে 4a লিখিছো যদি x ললা হেনে ইয়াটো 4x হলে কথাটো সিমানেই ইয়াৰ পৰা তুমি a এৰ ভ্যালুটো উলিয়াই লোৱা ঠিক আছে a এৰ ভ্যালুটো উলিয়াই ললে 4 টো কত যাহিব টুৱাইস পাই r ৰ তললৈ আহি যাব আৰু এই 2 এৰ 4 ক আমি কেনসেল কৰিলে কিমান হ'ব পাই r বাই 2 আমি a এৰ ভ্যালুটো ইতিমধ্যে ফাইন্ড আউট কৰি ললো ঠিক আছে এটা তুমি কি কৰিব লাগে চোৱা বৰ্গৰ কালি এৰিয়া অফ দি সাৰ্কেল আৰু এৰিয়া অফ দা স্কোয়াৰৰ ৰেশিওটো উলিয়াব লাগে ঠিক আছে এই ৰেশিও উলিয়াবলৈ হলে স্কোয়াৰ মানে বৰ্গৰ কালিটো আমি আগত লিখিম ঠিক আছে যেহেতু প্ৰশ্নটোত কওঁতে বৰ্গৰ কথাটো আগত কৈছে গতিকে অনুপাতত যেটো কথা আগত কয় হেতু আগত লিখিবা ঠিক আছে ফ্ৰেকশনটো আমি বনাই লৈছো ভগ্নাংশটো বনাই লৈছো বৃত্তৰ কালি ফৰ্মুলা পাই r স্কয়াৰ তোমালোকে জানা এটো কথা আৰু বৰ্গৰ কালি হ'ল সাইড স্কয়াৰ মানে বাহুটোক স্কয়াৰ কৰি দিব লাগে এই বাহু আছে ন এই বাহুটোক স্কয়াৰ যদি আমি কৰি দিও তেতিয়া এটো কি হৈ যাব এৰিয়া হৈ যাব এটো ৰেশিও হৈ গল এটা তুমি চোৱা পাই r স্কয়াৰ আমি একে ৰাখিছো আৰু যেটো আমাৰ a আছে a এৰ ভ্যালুটো আমি ইয়াতে দেখা পাইছো যে a এৰ ভ্যালুটো তোমালোকৰ কি হ'ব পাই r বাই 2 গতিকে আমি পাই r বাই 2 হোল স্কয়াৰ লিখিলো স্কয়াৰ আছে তো গতিকে পাই r স্কয়াৰ লিখিলো এটা তুমি চোৱা এই 2 বাই ব্ৰেকেটটো যদি ওপেন কৰো এটো হ'ব পাই স্কয়াৰ r স্কয়াৰ আৰু তলত 2 আমাৰ কি হৈ যাব 4 হৈ যাব ব্ৰেকেট ওপেন কৰিলে 4 হলে 4 টো আকৌ কি হৈ যাব ৰেচিপ্ৰকেল হৈ যাব 4 টো ওপৰত যাব এটা r স্কয়াৰ আমাৰ কেনসেল হ'ল ইয়াতে এটা পাই আছে ইয়াতে দুটা পাই আছে এটা পাই তোমালোকৰ কেনসেল হ'ল গতিকে 4 বাই পাই থাকিলে ঠিক আছে এটা 4 টো আমি লিখিলো পাই ভ্যালুটো হ'ল 22/7 আৰু 22/7 টো যদি দিহত কোত আছে ডিনোমিনেটৰত আছে হৰত আছে গতিকে আমি হেতু ৰেচিপ্ৰকেল কৰি লিখিব লাগিব 7/22 ঠিক আছে মানে ভগ্নাংশ যেতিয়া এটা হৰত থাকি যায় ভগ্নাংশটো কি হৈ যায় লুটি খাই যায় বুলি কয় হয় না এটা 7/22 গতিকে 4 ৰ লগত 22 কেনসেল কৰিলে 2 2 যা 4 2 11 যা 22 গতিকে 2 7 যা 14
এটো ওপৰত থাকিলে আৰু তলত থাকিলে 11 গতে 14:11 ইজ দা ৰিকুৱাৰ্ড আনসাৰ এটা ছাত্ৰ ছাত্ৰীসকল গতিকে 3 নম্বৰ আনসাৰটো আমি 14:11 পাব লাগিব তে 14:11 তোমালোকৰ কোড আছে 3 আছে সেইটো এটা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত তোমালোকে চোৱা এটো প্ৰশ্ন তোমালোকৰ যোৰহাট ডিস্ট্ৰিক্টতে আহিছিলে R1 আৰু R2 ব্যাসাৰ্ধৰ দুটা বৃত্তৰ কালিৰ সমষ্টি তাতে দুটা সাৰ্কেল আছে ইহতৰ ৰেডিয়াস গিটা দিয়া আছে দুইটা ৰেডিয়াস বেলেগ বেলেগ এটা R1 ধৰিছে এটা R2 ধৰিছে ইহতৰ যেটো এৰিয়া ওলাব এৰিয়াটো আমি কি কৰিম প্লাস কৰিম মানে যোগফল কৰিম সমষ্টি মানে হল যোগফল আৰু সেই সমষ্টিটো আন এটা সাৰ্কেলৰ ৰেডিয়াস r ৰ লগৰ ব্যাসাৰ্ধৰ বৃত্তৰ কালি লগত সমান বুলি কৈছে ঠিক আছে এটা তোমালোকৰ এই প্ৰশ্নটোৰ সলিউশন এই চাৰিটা দিয়া আছে শুদ্ধ কোনটো হ'ব এটা তোমালোকে নিৰ্ণয় কৰিব লাগিব এটা মই সোৱা তোমালোকক বৃত্ত আকি বুজাই দিছো এটো সাৰ্কেল ইয়াৰ ৰেডিয়াস r1 এটো সাৰ্কেল ইয়াৰ ৰেডিয়াস r2 আৰু দুইটা সাৰ্কেল লগ লাগিলে এটা নিউ সাৰ্কেল হ'ব সেই সাৰ্কেলটো ৰেডিয়াস r যেটা ৰেডিয়াস r1 হয় এৰিয়া অফ এ সাৰ্কেল কি হ'ব পাই r1 স্কয়াৰ ইয়াৰ 2 আছে কাৰণে পাই r2 স্কয়াৰ ইয়াৰ r থকা কাৰণে পাই r স্কয়াৰ এটা এই দুটাৰ সামটো এটো লগত ইকুৱেল হ'ব ঠিক আছে টেকিং পাই এজ কমন পাইটো তোমালোকে কমন লবা r1 স্কয়াৰ প্লাস r2 স্কয়াৰ থাকিব আৰু ইফালে পাই r স্কয়াৰ দুইফালে পাই কেনসেল কৰি দিলা ইয়াৰ পিছত তোমালোকৰ থাকিলে r1 স্কয়াৰ প্লাস r2 স্কয়াৰ ইকুৱেল টু r স্কয়াৰ গতিকে এই আনসাৰটো তোমালোকৰ হ'ব r1 স্কয়াৰ r2 স্কয়াৰ ইকুৱেল টু r স্কয়াৰ ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ উত্তৰ নিশ্চয় কোনটো হ'ব এই b2 হ'ব গতিকে তোমালোকক চিত্ৰ আকি মই বুজাই দিলো এতিয়া আহিব তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো আৰু 5 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা কি আছে ইয়াতে কৈছে যে AB এটা বৃত্তৰ এডাল জিয়া AB is a chord of a circle circle টো এডাল chord হয় আৰু AOC বৃত্তটোৰ circle-টো এডাল diameter হয় AB chord AOC is a diameter আৰু angle ACB is 50 degree আৰু কৈছে AT is a tangent at the point A AT বৃত্তটোৰ A বিন্দুত এডাল স্পৰ্শক হয় তেলে find the angle BAT এটা BAT angle মেজাৰটো আমাৰ কি হ'ব তা ফাৰ্স্ট অফ অল তোমালোকে এটা চিত্ৰ আকি ল'ব লাগিব চিত্ৰটো আকি ল'লে বুজিবলৈ সহজ হ'ব আৰু এটো উচ্চ গণিত থকা ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে বহুতেই সহজ কিন্তু সাধাৰণ গণিত থকা সকলেও বুজি পাব একো অসুবিধা নাই তোমালোকে প্ৰশ্নটো চোৱাচোন কেনেকৈ আমি কৰিম ইয়াতে কৈছে AB এডাল জিয়া চোৱা AB is a chord তাৰ পিছত কৈছে AOC বৃত্তটোৰ ব্যাস AOC is a diameter এটা AOC A পইণ্টৰ পৰা এটো AB chord হৈছে A ৰ পৰা আকৌ AOC টো কি হৈছে diameter হৈছে তোমাক কি দিয়া আছে angle ACB ACB তাৰ মানে তুমি CB জয়েন কৰি লবা তেতিয়া angle ACB হ'ব এই angle-টোৰ মেজাৰটো তোমাক দিয়া আছে 50 বুলি দিয়া আছে ঠিক আছে এতিয়া তোমাৰ কি ফাইন্ড কৰিব লাগে কি নিৰ্ণয় কৰিলে BAT গতিকে এই কোনটো তোমালোকে নিৰ্ণয় কৰিব লাগে এটা ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি কেনেকৈ উলিয়াম চোৱা যদি উচ্চ গণিতৰ ছাত্ৰ-ছাত্ৰীয়ে সকলে পটককে কৈ দিব যে এটো 50 কাৰণে এটো 50 আনসাৰটো হয় শুদ্ধ তোমালোকে হয়তো সেই উপপাদ্যটো নাজানা যাৰ কাৰণে তোমালোকক আমি কথাটো অন্য ধৰণে বুজাবলৈ চেষ্টা কৰিম এতিয়া চোৱা তোমালোকৰ এই এংগলটো 50 আৰু এই এংগলটো মই 90 বুলি কলো কিয় কলো বাৰু সেই কথাটো প্ৰথম বুজিব লাগিব AC ডাল কি হয় ব্যাস আৰু ব্যাসে বৃত্তত উৎপন্ন কৰা কোণটো সদায় 90 ডিগ্ৰী হয় angle made by the diameter on the circle is right angle মানে অৰ্ধবৃত্তস্থ কোণ সমকোণ angle at the semicircle হয় এই ব্যাসডাল হোৱা কাৰণে এটো এটা সেমি সাৰ্কেল হ'ল আৰু সেমি সাৰ্কেলৰ যেটো এংগল এটো 90 হ'ল 90 50 কিমান হ'ব 90 আৰু 50 লগ লাগি হ'ল 140 ঠিক আছে এটা ট্ৰায়াঙ্গলটো তোমাৰ থাকে কিমান ট্ৰায়াঙ্গলটো থাকে 180 180 ৰ ভিতৰে আমি 140 অলৰেডি পালো তে 180 পৰা 140 গলে ৰিমেইনিং এংগল কিমান হ'ব 40 ডিগ্ৰী গতে দিস ইজ 40 ডিগ্ৰী এটা চোৱা এইডাল তোমাৰ যেহেতু ডায়ামিটাৰ হয় বা আমি OA টো ৰেডিয়াস বুলি কলো ৰেডিয়াস টেনজেন্টৰ ওপৰত কি হয় পাৰপেন্ডিকুলাৰ হয় গতিকে এই OA ডাল এই AT ওপৰত পাৰপেন্ডিকুলাৰ মানে গুটে এংগলটো 90 পৰা যদি তুমি 40 মাইনাস কৰি দিয়া তেতিয়া কি পাবা 50 পাবা ছাত্ৰ-ছাত্ৰী সকল গতিকে 50 টো আমি কেনেকৈ পালো তোমালোকে নিশ্চয় বুজি পাইছা যে প্ৰথমতে এইটো এংগল দিয়া আছিল এইটো এংগল আমি ওপৰতে পাই গলো এডাল ডায়ামিটাৰ হোৱাৰ কাৰণে 50 90 50 140 আৰু এটা 40 হলে এই এংগলটো মেজাৰ হৈ যাব কাৰণ 180 হ'বগে লাগিব নহয় এটো 40 হল আকৌ এটো কথাও আমি জানো যে এডাল সদায় কি হয় ডায়ামিটাৰ ডালে হক বা ৰেডিয়াস ডালে হক টেনজেন্টৰ ওপৰত লম্ব হয় লম্ব হলে গুটে এংগলটো 90 আৰু 90 ৰে আমি অলৰেডি 40
পাই গ'লো আৰু 40 পাই গ'লো যেতিয়া গতিকে বাকী এংগলটো 50 হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে আনসাৰটো তেনে 50 টিক মাৰিব লাগিব নেক্সট প্ৰশ্ন তোমালোকৰ আহিলে ছাত্ৰ ছাত্ৰীসকল চোৱা একেবাৰে অন্তিমটো প্ৰশ্ন এই পেজটোৰ ইয়াতে কৈছে দুডাল সমান্তৰাল ৰেখাই এটা বৃত্তক A আৰু B বিন্দুত কি কৰিছে স্পৰ্শ কৰিছে সমান্তৰাল স্পৰ্শক বুলি কৈছে যদি বৃত্তটোৰ কালি 36 পাই সেন্টিমিটাৰ স্কয়াৰ তেন্তে AB মান কিমান বুলি কৈছে চোৱা তোমালোকক এতিয়া মই সাধাৰণতে এনে বৃত্ত এটা মই প্ৰথমতে আঁকি দিছো বৃত্তটো আঁকি পেলাই এই দুডাল তোমালোকৰ কি হ'ল প্যাৰেলেল টেনজেন্ট বুলি কৈছে তোমালোকৰ AB ডালৰ দিশ লাগে AB ডাল সদায় কি হয় AB ডাল তোমালোকৰ কাৰণে কি হ'ব এডাল সদায় ডায়ামিটাৰে হ'ব কাৰণ প্যাৰেলেল টেনজেন্ট থাকিলে প্যাৰেলেল টেনজেন্ট আমি যদি জয়েন কৰি দিও পইণ্ট অফ কন্টাক্ট স্পৰ্শ বিন্দুৰ লগত সেইডাল সদায় ডায়ামিটাৰ হয় এটা এৰিয়া অফ এ সাৰ্কেল কিমান হ'ব পাই r স্কয়াৰ তোমালোকে এইটো কথা জানা আৰু এৰিয়া অফ দা সাৰ্কেল তোমাক দিয়াই আছে কিমান দিয়া আছে 36 পাই গতিকে 36 পাই ঠিক আছে এইটো হ'ল আমি ফৰ্মুলা পাই r স্কয়াৰ আৰু পাই r স্কয়াৰৰ ভ্যালুটো হ'ল এইটো কালি তোমালোকক দিয়া আছে চোৱা বৃত্তৰ কালি 36 পাই সেন্টিমিটাৰ স্কয়াৰ দুইফালে পাই তুমি কেনসেল কৰি দিলা r স্কয়াৰ ইকুৱেল টু 36 r ৰ ভ্যালুটো কি হ'ব টেকিং পজিটিভ স্কয়াৰ ৰুট দেই বৃত্তৰ জ্যামিতি সম্বন্ধীয় বা ত্ৰিভুজ সম্বন্ধীয় চতুৰ্ভুজ সম্বন্ধীয় যিবিলাক আমাৰ সমতলিক চিত্ৰ আছে তাৰ বাহুৰ যোগ লওঁতে সদায় ধনাত্মক লয় ইয়াত প্লাস মাইনাস দিব নালাগে এটো সদায় প্লাসে হয় এটো কিমান হ'ব 6 গতিকে তুমি r পালা r মানে ৰেডিয়াস o ৰ পৰা b বা o ৰ পৰা a এই অংশটো আমাৰ কি হ'ব 6 যদি আকৌ o ৰ পৰা b এটো 6 হ'ব কাৰণ ৰেডিয়াস বিলাক সদায় সমান হয় গতিকে 6 কিমান হ'ব 12 এটা ছাত্ৰ ছাত্ৰীসকল গতিকে তোমালোকে আনসাৰটো ডিট টিক চিন মাৰিব লাগিব এতিয়া আমি আহো নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 ৰ পৰা এতিয়া চোৱা কোৱেশ্চন নম্বৰ তোমালোকৰ 7 ইয়াতে কৈছে যে কাখৰ চিত্ৰত মানে অলৰেডি তোমালোকক ফিগাৰটো আকি দিয়া থাকিব দেই OP10 তাৰ মানে o ৰ পৰা p লে এটো তোমালোকৰ কিমান হ'ব 10 সেন্টিমিটাৰ বুলি কৈছে PR24 এটো তোমালোকক 24 সেন্টিমিটাৰ বুলি কৈছে OQ8 O পা Q লে এটো 8 বুলি কৈছে তাৰ মানে কি স্মলাৰ সাৰ্কেল সৰু বৃত্তটোৰ ব্যাসাৰ্ধ 8 সেন্টিমিটাৰ ঠিক আছে আর ডাঙৰ যেটো বৃত্ত OP হেতু ৰেডিয়াসটো তোমালোকক 10 বুলি কৈছে বা যি হওক তোমালোকক এটা কথা মই জনাও যে OP সদায় কি হয় পাৰপেন্ডিকুলাৰ হয় কাৰ হয় টেনজেন্টৰ ওপৰত হয় গতিকে এটো r টো এক্সটাৰ্নাল পইণ্ট বাহিৰত থকা বিন্দুটো r ৰ পৰা আমি এডাল কি টানিছো স্পৰ্শক টানিছো স্পৰ্শক বুলি যদিও কৈ দিয়া নাই হেতু তোমালোকে নিজে বুজিব লাগিব ঠিক আছে গতিকে স্পৰ্শ কৰিছে যেটো বৃত্তটো কটা নাই গতি এটা বিন্দুত কাটিছে গতিকে এটো স্পৰ্শক হ'ব আৰু স্পৰ্শকৰ স্পৰ্শ বিন্দুত ব্যাসাৰ্ধডাল সদায় লম্ব হয় গতি এটো 90 ডিগ্ৰী কোণ হল আৰু এটো যদি 90 ডিগ্ৰী কোণ হল 90 ডিগ্ৰীৰ সম্মুখতে থকা OR বাহুটো তোমাৰ কাৰণে কি হ'ব এডাল তোমালোকৰ কৰ্ণ হ'ব ঠিক আছে তেনালে এই বাহুটোৰ জোখ পালো OR ৰ জোখটো তুমি উলিয়াই লোৱা আৰু যেতিয়া তুমি OR ৰ জোখটো উলিয়াব পাৰিবা তেতিয়াই তোমাৰ QR ৰ জোখটো অতি সহজে নিৰ্ণয় কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল তেনে আমি সমকোণী ত্ৰিভুজ OP R ৰ পৰা পাও বুলি আমি এতিয়া লিখি লওঁ ঠিক আছে গতিকে OP R ৰ পৰা তোমাৰ চোৱা OP স্কয়াৰ প্লাস PR স্কয়াৰ ইকুৱেল টু OR স্কয়াৰ এটো পাইথাগোৰাছৰ সূত্ৰ হয় OP মান তোমাক দিয়া আছে 10 গতিকে স্কয়াৰ হল আৰু এটো তোমাৰ PR 24 দিয়া আছে OR ৰ ভ্যালুটো আমাৰ এতিয়া ওলাব এটো হ'ব 100 এটো হ'ব 576 তাৰ মানে 24 * 24 মাল্টিপ্লাই কৰিলে তোমালোকে 576 পাবা OR স্কয়াৰ আৰু দুইটা প্লাস কৰি লব 676 OR স্কয়াৰ আৰু 676 টো ঠিক তেনেকৈ তুমি কি কৰিব লাগিব OR ৰ মান নিৰ্ণয় কৰিবৰ কাৰণে স্কয়াৰ ৰুট ল'ব লাগিব ঠিক আছে দুইফালে আমি স্কয়াৰ ৰুট লৈছো বুলি ভাবিলে হৈ গল 676 আৰু 676 টো হ'ব 26 আৰু 26 ৰ মাল্টিপ্লিকেশন তাৰ মানে 26 দুটা সংখ্যা সমান সংখ্যা পূৰণ কৰিলে আমি 676 পাম আৰু 676 এই দুটা সমান সংখ্যাৰ এটা যদি আমি লিখো হেতুৱে আমাৰ কি হ'ব স্কয়াৰ ৰুট তে OR ৰ ভ্যালুটো আমি পাই গলো এডাল তোমালোকৰ কিমান হ'ব 26 সেন্টিমিটাৰ যেতিয়া এটা ট্ৰায়াঙ্গল পাই যাও সেই ট্ৰায়াঙ্গলটো আকৌ এটো চোৱা এটো আকৌ 90 ডিগ্ৰী কিহল এটা ৰেডিয়াস হয় সৰু সাৰ্কেলটোৰ সেই সাৰ্কেলটোৰ এই টেনজেন্ট ডালৰ ওপৰত লম্ব হ'ব গতিকে এই সৰু সাৰ্কেলটোৰ তোমাৰ
হাইপটেনিউজডাল পাই গ'লা কাৰণ এইটো 90 ডিগ্ৰী কোণ 90 ডিগ্ৰীৰ অপজিট ছাইডটো হাইপটেনিউজ হয় কৰ্ণ হয় তো এই ছাইডটো পালা এই ছাইডটো পালা গতিকে ধুনীয়াকৈ আমি কিউ আৰ ছাইডটোৰ মেজাৰটো উলিয়াব পাৰিম গতিকে আমি আকৌ আনাদাৰ ৰাইট এংগুল ট্ৰাইএংগুলৰ আমি পাইথাগোৰাছ থিওৰামটো আমি কি কৰিম এপ্লাই কৰোঁ গতিকে অ আৰ স্কুৱেৰ অ কিউ স্কুৱেৰ ইকুৱেল টু আৰ কিউ স্কুৱেৰ আৰ কিউ কিউ আৰ তুমি যি লিখা অ আৰৰ ভেলুটো তোমাক এতিয়া কি দিয়া আছে 26 দিয়া আছে 26 স্কুৱেৰ তাৰপিছত তোমাক এইটো কি দিয়া আছে অ কিউ ভেলু তোমাক 8 দিয়া আছে গতিকে আমি লিখিছোঁ 8 স্কুৱেৰ আৰু আৰ কিউ স্কুৱেৰটো তোমাৰ থাকিলে এইটো হ'ব তোমাৰ 676 এইটো হ'ব 64 ইকুৱেল টু আৰ কিউ স্কুৱেৰ আৰু আৰ কিউৰ পৰা যদি আমি এই দুটা প্ৰথমতে প্লাছ কৰি লোৱাটো বেছি ভাল হ'ব প্লাছ কৰি ল'লে কি হয় তোমালোকে চাবা বা ঠিক আছে এইটো 6 আছে 10 0 কৰিলে 1 7 13 14 4 কৰিলে 1 740 হৈ যাব তোমালোকৰ কিমান হৈ যাব 740 হৈ যাব তো 740 হ'ল আৰ কিউৰ মান আৰু স্কুৱেৰৰ মান মানে আৰ কিউৰ মান তোমাৰ কি হ'ব স্কুৱেৰ ৰুট অফ 740 এতিয়া 740 টো আমি স্কুৱেৰ ৰুট উলিয়াব লাগিব আৰু 740 টো আমি কেনেকৈ স্কুৱেৰ ৰুট উলিয়াম তোমালোকে চোৱা তাৰ কাৰণে প্ৰাইম ফেক্টৰাইজেশ্যন এটা কৰি ল'বা মৌলিক উৎপাদক বিশ্লেষণ তো যিটো নেকি তোমালোকে তলৰ ক্লাছতে শিকিছা 740 টো আমি 2 ৰে ডিভাইড কৰিম 2 3 যা হয়নে 2 3 গুণ 6 2 7 গুণ 14 এইটো হ'ব আকৌ 2 ৰে কৰিবা 2 18 36 2 5 গুণ 10 5 17 5 3 গুণ 15 ইয়েছ 5 3 গুণ 15 5 7 গুণ 35 গতিকে ক'ৰবাত ভুল হৈছে নেকি আকৌ এবাৰ আমি চাই লওঁ দেই ভুল হ'লে তোমালোকৰ দিগদাৰী হ'ব 2 যোগটো ঠিকে আছেনে বাৰু 6 4 10 0 কৰিলে 7 13 14 4 কৰিলে 1 6 1 7 740 গতিকে 2 3 গুণ 6 2 7 গুণ 14 0 2 গুণ 2 2 গুণ 16 2 5 গুণ 10 5 3 গুণ 15 15 থাকিলে 15 হ'লে আকৌ আমাৰ কিমান থাকিব 3 থাকিব 5 7 গুণ 35 গতিকে 5 7 গুণ 35 যদি পালা আৰু এইটোতো হৰণ নাযাব গতিকে হৰণ নগ'লে আমাৰতো দিগদাৰী হ'ব গতিকে গণ্ডগোলটো ক'ত হৈছে আমি চাই লওঁ আৰু কিবা চমু বুদ্ধি লগাব পাৰি নেকি সেইটো এটা আমি চাই লওঁ দেই ক'ৰবাত ভুল হৈছে নেকি পাইথাগোৰাছৰ থিওৰাম লগাওঁতে অ আৰ এইটো আমাৰ ভুলটো ইয়াতে হৈছে ছাত্ৰ ছাত্ৰীসকল চোৱা এইটো যদি 90 ডিগ্ৰী হয় 90 ডিগ্ৰী অপজিটে এইটো কি হ'ব কৰ্ণ হ'ব এতিয়া কৰ্ণ স্কুৱেৰ অ আৰ স্কুৱেৰটো অকলে বহিব গতিকে আমাৰ ভুলটো তাতে হৈছে দেই গতিকে অ আৰ স্কুৱেৰ ইকুৱেল টু অকলে হ'ব অ কিউ স্কুৱেৰ প্লাছ কিউ আৰ স্কুৱেৰ গতিকে যেতিয়া ভুল হৈ যাব তেতিয়াতো উপায় নাথাকিব আৰু তো এইটো হ'ব লাগিছিলে তোমালোকৰ একচুৱেলি মানে ৰিলেশ্যনটো আমি অতিভুজডাল চিনি পোৱাতে গণ্ডগোল হৈ গ'ল গতিকে 90 ডিগ্ৰী অপজিটে অ আৰ থাকিব তো অ আৰ স্কুৱেৰটো সদায় অকলে থাকিব এতিয়া অ আৰৰ ভেলুটো আমি 26 পালোঁ 26 স্কুৱেৰ অ কিউ ভেলুটো 8 আছে 8 স্কুৱেৰ হ'ব তাৰপিছত তোমাৰ কিউ আৰ স্কুৱেৰ এতিয়া 26 স্কুৱেৰৰ ওচৰলৈ 8 স্কুৱেৰটো মাইনাছ হৈ গুচি আহিলে এইপিনে থাকিলে তোমালোকৰ কিউ আৰ স্কুৱেৰ ঠিকে আছে এতিয়া তুমি এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলা বুলি ভাবি ল'লে হৈ গ'ল কাৰণ দুইটাতে স্কুৱেৰ আছে গতিকে তুমি এবাৰ মাইনাছ কৰিবা আৰু এবাৰ তুমি কি কৰিবা প্লাছ কৰিবা তেতিয়া তোমাৰ সহজ হ'ব কৰিবলৈ এইটো কিমান হ'ব 16 আহি গ'ল তোমালোকৰ 8 18 হ'ব 26 এইটো তোমালোকৰ কিমান হ'ব 34 হ'ব ঠিক আছে কিউ আৰ স্কুৱেৰ এতিয়া তুমি যদি প্ৰাইম ফেক্টৰাইজেশ্যন কৰা এইটো 3 × 3 × 2 হ'ব আৰু এইটো 2 × 17 হ'ব ঠিক আছে এইটো কিউ আৰ স্কুৱেৰৰ ভেলু হয় যদি আমি এই 2টো অতৰাই দিওঁ এইফালে স্কুৱেৰ ৰুট চিন আহি যাব 3 × 3 × 2 × 2 × 17 ইকুৱেল টু হ'ব কিউ আৰ ঠিক আছে গতিকে 3 দুটাৰ পৰা আমি এটা লিখিম কাৰণ আমি স্কুৱেৰ ৰুটত সদায় পেয়াৰ্ড কৰিব লাগে ন লাইক টাৰ্মছৰ গতিকে 2টোৰ পৰা এটাটো আহিব আৰু ইয়াতে পেয়াৰ্ড হৈ থকা নাই গতিকে ৰুট 17 ইকুৱেল টু কিউ আৰ 6 ৰুট 17 ইকুৱেল টু কিউ আৰ গতিকে এইটোৱে তোমালোকৰ আনচাৰ হ'ব 6 ৰুট 17
6√17 তোমালোকৰ ক'ত আছে আনসাৰটো এইটো আৰু ইয়াতে যেটো সব সেন্টিমিটাৰ আছে গতিকে ইয়াতে ইউনিটবোৰ প্ৰশ্নটো নিলিখিলে গতিকে এইবোৰ এনসাৰ তোমালোকৰ কিহত থাকিব সেন্টিমিটাৰ থাকিব এটা ছাত্ৰ ছাত্ৰী সকল তোমালোকে গম পালা যে আমাৰ এইটো কিয় ঘপককে ভুল হৈ গল যে আমি অতিভুজডাল চিনাক্ত কৰোঁতে গণ্ডগোল হৈছিল গতিকে তোমালোকৰ একদম শুদ্ধ উত্তৰটো এতিয়া তোমালোকে পাই গলা নেক্সট প্ৰশ্ন তোমালোকৰ আহিলে 8 নম্বৰ আৰু 8 নম্বৰ তোমালোকক কৈছে চোৱা এটা এসাৰশন আৰু ৰিজনৰ এটো এটা কোৱেশ্চন হয় গতিকে তোমালোকে সেই প্ৰশ্নটো এতিয়া উত্তৰ দিবলৈ যত্ন কৰিব লাগিব এই প্ৰশ্নটো আমি এতিয়া তোমালোকৰ উত্তৰ দিম দেই তোমালোকে এটা প্ৰথমতে প্ৰশ্নটো পঢ়ি চোৱাচোন প্ৰশ্নটোত কি দিয়া আছে যে পি বিন্দুৰ পৰা ও কেন্দ্ৰীয় বৃত্তলৈ টনা পি আৰু পিবি স্পৰ্শক দুডালে তাৰমানে পি এটা বহিবিন্দু মানে হয় না ও কেন্দ্ৰীয় বৃত্তৰ বাহিৰত এটা পইণ্ট আছে মানে সাৰ্কুল তোৰ আউটসাইডত এটা পইণ্ট আছে পি আৰু পি পৰা তুমি দুডাল টেনজেন্ট ড্ৰ কৰিছা পি এণ্ড পিবি আৰু টেনজেন্ট দুডালৰ মাজৰ এংগলটো সদায় কিমান হ'ব ইয়াতে 80 ডিগ্ৰী হ'ব বুলি কৈছে আৰু POA কিমান হ'ব 50 ডিগ্ৰী হেতু তোমালোকক দিছে প্ৰথম ফিগাৰটো আমি আঁকি ল'ব লাগিব তো ফিগাৰটো আঁকি ল'লেহে তোমালোকক বুজাবলৈ ভাল হ'ব ঠিক আছে তাৰ পিছত তোমালোকে কৈছে যে যুক্তি এবাৰ ৰিজনটো কৈছে দুডাল স্পৰ্শক AP AQ ও কেন্দ্ৰীয় বৃত্তলৈ A বিন্দুৰ পৰা টনা হ'ল APO = AQO ঠিক আছে এতিয়া ছাত্ৰ ছাত্ৰী সকল তেনেহলে আমি ফিগাৰটো চেষ্টা কৰছোন আঁকিবলৈ চিত্ৰটো আঁকি ল'লেহে তোমালোকৰ যিকোনো কথাটো ক্লিয়াৰ হ'ব পি বিন্দুৰ পৰা টানিছো বুলি কৈছো গতিকে আমি প্ৰথমতে সাৰ্কুল এটা ড্ৰ কৰিম পি বিন্দুৰ পৰা টানিছে এটো এডাল স্পৰ্শক এডাল স্পৰ্শক এটো হ'ল তোমাৰ পি আৰু পি পৰা টনা এডাল PA এটো হ'ব PB ঠিক আছে আৰু বৃত্তটোৰ কেন্দ্ৰটো তোমালোকৰ O এতিয়া স্পৰ্শক দলে পৰস্পৰ 80 ডিগ্ৰী কোণত ঢালি আছে তাৰমানে এই কোণটো তোমালোকৰ কিমান ডিগ্ৰী 80 ডিগ্ৰী বুলি তোমালোকক কৈ দিছে তাৰ পিছত কৈছে POA পি পৰা আমি কলে যাম O লে যাম তাৰ পিছত A লে যাম হয় না POA এই কোণটো তোমালোকৰ 50 ডিগ্ৰী বুলি তোমালোকক প্ৰশ্নটোত কৈ দিছে একচুয়ালি 50 হয় নে নহয় আমি এটো উলিয়াই লম হয় নে নহয় যদি হয় এটো প্ৰথমতে স্টেটমেন্টটো বা যেটো এসাৰশন দিছে শুদ্ধ হয় নে নহয় আমি ক্লিয়াৰ কৰিম ঠিক আছে প্ৰথমতে হেতু চাই লওঁচোন বাৰু চোৱা এইডাল তোমালোকৰ ব্যাসাৰ্ধ এইডাল তোমালোকৰ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণটো 90 ডিগ্ৰী হয় ঠিক আছে আকৌ এই কোণটো যে 80 ডিগ্ৰী কোণত ঢালি আছে গতিকে এই দুডাল যেহেতু সমান গতিকে এইডালৰ লগত যিডাল তুমি কেন্দ্ৰৰ লগত সংযোগ কৰিছা এইডাল লগত কোণটো সমানে হালি থাকিব তাৰমানে A2 40 হ'ব A2 40 হ'ব ঠিক আছে তেনেহলে A2 90 হ'ল সৰি A2 তোমাৰ 90 হ'ল এটো 40 হ'ল 90 40 130 130 ৰ লগত 50 যোগ কৰিলে কিমান হ'ব 180 গতিকে এই ত্ৰিভুজটো 180 একদম ধুনিয়াকে মিলি গৈছে গতিকে POA কোণটো 50 ডিগ্ৰী হোৱাটো সত্য গতিকে এটো তোমালোকৰ এটা ট্ৰু ষ্টেটমেন্ট সত্য উক্তি ঠিক আছে নেক্সট তোমাক কি কৈছে শুনা এবাৰ কৈছে যে দুডাল স্পৰ্শক AP AQ ও কেন্দ্ৰীয় বৃত্তলৈ A ৰ পৰা টানিছো এবাৰ আকৌ স্পৰ্শ বিন্দুটোৰ বাহিৰত A আছে বুলি কৈছে বাহিৰত A বিন্দুটো আছে ইয়াৰ পৰা টনা এইডালৰ নাম তোমালোকৰ কি AP ইয়াৰ পৰা যিডাল স্পৰ্শক টানিছা AQ ও টনা স্পৰ্শক APO তাৰমানে এই কোণটো AQO এই কোণ দুটা তোমালোকৰ সমান বুলি কৈছে হয়ও কিয় সমান নহব কাৰণ তোমালোকৰ ব্যাসাৰ্ধডাল স্পৰ্শকৰ ওপৰত লম্ব হয় এই দুটা কোণ সমান ঠিক আছে এই দুটা কোণ সমান গতিকে এটো এটা ট্ৰু ষ্টেটমেন্টে হয় গতিকে ইয়াতো আৰু অকনো মিছা কথা কোৱা নাই গতিকে তোমালোকক কৈছে যে আমি ও কেন্দ্ৰীয় বৃত্তলৈ PAPB স্পৰ্শক দুডালটা 80 ডিগ্ৰী কোণত হালি থাকোতে PO কোণটো 50 ডিগ্ৰী হয় এটো সঁচা আৰু তোমালোকৰ এটো তোমালোকৰ সঁচা উক্তিয়ে হয় ঠিক আছে আৰু দুইটা যদি তোমালোকৰ সঁচায়ে হয় তেলে আমাৰ প্ৰশ্ন যেহেতু এইবিলাক প্ৰশ্ন সাধাৰণতে বহুত দীঘল হয় কিন্তু প্ৰশ্নটো বুজি পালে গম পাই যাবা যে একচুয়ালি ইয়াৰে অপচন কিটা কোনটো শুদ্ধ হ'ব এটা আমি পঢ়ি চাও দাবী আৰু যুক্তি দুইটাই শুদ্ধ আৰু যুক্তি দাবী উপযুক্ত ব্যাখ্যা এইটোই তোমালোকৰ সঁচা পিছলে আৰু তোমালোকৰ পঢ়ি নাচালে হ'ব মই ইয়াতে ট্ৰুটো লিখিয়ে থৈছো সত্য গতিকে দাবী আৰু যুক্তি না দাবী আৰু যুক্তি দুইটাই শুদ্ধ আৰু যুক্তি দাবীৰ উপযুক্ত ব্যাখ্যা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তেনেহলে তোমালোকৰ এই
পেজটোৰ অন্তিমটো প্ৰশ্ন তোমালোকক দেখাই দিছোঁ আৰু অন্তিমটো প্ৰশ্ন তোমালোকৰ এতিয়া আমি উত্তৰ কৰিবলৈ বা শিকাই দিম নহয়নে তোমালোকৰ কি আছে এইটো চাই ল'বাচোন ইয়াতে তোমালোকক দেখুৱাইছে প্ৰদত্ত চিত্ৰৰ পৰা মানে প্ৰদত্ত চিত্ৰ বুলি কওঁতে এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৱে তোমাৰ বৃত্তটোক স্পৰ্শ কৰি আছে এইটো তোমালোকৰ R পইণ্ট এইটো Q পইণ্ট এইটো P পইণ্ট আৰু সাৰ্কল মানে ট্ৰায়াঙ্গলটোৰ নাম ABC ইয়াতে কৈছে যে পেৰিমিটাৰ অফ ট্ৰায়াঙ্গল ABC ট্ৰায়াঙ্গলৰ পেৰিমিটাৰ লাগে তাৰমানে AB সাইডটোৰ মেজাৰ উলিয়াই ল'ম AB সাইডটো কিমান দীঘল এই জোখটো উলিয়াম BC সাইডটোৰ জোখটো উলিয়াম আৰু AC সাইডটোৰ জোখটো উলিয়াম তিনিওটা সাইডৰ জোখকিটা উলিয়াই পেলাই প্লাস কৰি দিলে এইটোৱে তোমালোকৰ কি হ'ব পৰিসীমা হ'ল ত্ৰিভুজৰ বাহু তিনিটাৰ যোগফল এটা তুমি চোৱা তোমালোকে এটা কথা শিকিছিলা যে বহি বিন্দুৰ পৰা যেটো বিন্দু বাহিৰত থাকে সেই বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবিলাক সমান গতিকে এইটো যদি বহি বিন্দু এডালে সমান এইটো যেহেতু বহি বিন্দু বৃত্তটোৰ বাহিৰত আছে নহয়নে গতিকে এডালে সমান আকৌ এইটো বহি বিন্দু গতিকে এডাল স্পৰ্শয়ে সমান গতিকে এডালে সমান তেনে এটা কি হ'ব চোৱা এডাল যদি 5 সেমি এডালো 5 সেমি বুজি পাইছা এডাল যদি 4 এডালো তোমালোকৰ 4 সেমি এডাল যদি 7 এডালো তোমালোকৰ 7 তেনেহলে এই বাহুটো কিমান হ'ল 7 এ 5 এ 12 এইটো কিমান হ'ল 5 এ 4 এ 9 12 এ 9 12 এ 9 21 আকৌ এইটো কিমান হ'ব 7 এ 4 এ 11 ঠিক আছে 7 এ 5 এ 12 12 এ 9 21 21 এ 4 এ 25 ক'বাত ভুল হৈছে নেকি চাও 4 4 ঠিকে আছে 7 7 ঠিকে আছে 5 এ 4 এ 9 9 এ 5 এ 14 14 এ 7 এ 21 21 এ 7 এ 28 28 এ 4 এ তোমালোকৰ কি হ'ব 32 হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আনসাৰ তোমালোকৰ 32 অলৰেডি দিয়াই আছে এতিয়া তোমালোকে হয়নে নহয় আকৌ এবাৰ ভালকে চাই ল'বা দেই এইটো 5 হোৱা কাৰণে এইটো 5 কাৰণ বহি বিন্দুৰ পৰা টনা স্পৰ্শক সমান এই দুডাল সমান এই দুডাল সমান এই দুডাল সমান এতিয়া 7 7 আমি দুটা পালো ইয়াৰ পৰা আমি কিমান পাম ইয়াৰ পৰা আমি 14 পাম এইটো 7 7 14 4 4 আমি 8 পাম 5 5 10 পাম এইগিটাই হল তোমালোকৰ যোগফল চাবলৈ গলে তাৰছে 12 2 কৰিলে গতিকে 32 এটা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আনসাৰ 9 নম্বৰত শুদ্ধ উত্তৰটো পোৱা যাব নেক্সট প্ৰশ্ন আমি এতিয়া লৈছো হেতু নেকি আমাৰ 10 নম্বৰৰ পৰা আৰম্ভ হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 10 টো আমি এতিয়া লৈছো কোৱেশ্চন নম্বৰ 10 ত উক্তি দিয়া আছে তোমালোকৰ এটো এছাৰশন এটো হল তোমালোকৰ ৰিজন প্ৰশ্নবোৰ বেলেগ ধৰণে শব্দবোৰ ব্যৱহাৰ কৰে বা যি হওক কেতিয়াবা দাবী বুলি কয় নহয় বাৰু এটা কৈছে ঘনকেটাৰ আয়তন তাৰমানে ঘনকৰ আয়তন কেনেকৈ উলিয়ায় যে ঘনকৰ তিনিটা বাহুৱে তোমালোকৰ সমান তিনিটা বাহু সমান মানে ইয়াত মই কাৰ কথা কৈছো দিশ প্ৰস্থ উচ্চতা কথা কৈছো দিশ প্ৰস্থ উচ্চতা হয় না তিনিটা ডাইমেনশন আছে তিনিটা মাত্ৰা আছে the volume of a cube is 1.728 ঠিক আছে গতিকে আমি এটো তোমালোকৰ আয়তন পালো কৈছে যে ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য 1.2 এটা ঘনকৰ যদি বা কিউবৰ যদি সাইড এটা তোমাক দি থোৱা থাকে গতিকে এই সাইডটো তোমাক দি থৈছে তেতিয়া তুমি বুজিব লাগিব যে আমি ইয়াৰ যদি ভলিউম উলিয়াও 1.2 আমি কেইটা মাল্টিপ্লাই কৰিব লাগিব 1.2 আমি তিনিটা মাল্টিপ্লাই কৰিব লাগিব আৰু এই তিনিটা মাল্টিপ্লাই কৰিলেও তুমি কিমান পাবা 1728 পাবা আৰু ডেসিমেল এটা দুটা তিনটা আগত আছে এইটো পাবা তাৰ মানে তোমালোকৰ চোৱা এই যেটো সেকেন্ড যুক্তি দিছে ৰিজন দিছে এই ৰিজনটোত যেটো ঘনকৰ সাইড দিয়া আছে এই সাইডটো আমি যদি কিউব কৰি দিও মানে তিনিবাৰ মাল্টিপ্লাই কৰি দিও এইটো পাই যাও গতিকে আমাৰ তেনেহলে শুদ্ধ কথা কৈছে যে ঘনকৰ এইটো বাহুৰ আয়তন মানে ঘনফল উলিয়ালে বা আয়তন উলিয়ালে এইটো সঁচাকে হয় গতিকে আমাৰ কোনটো কথা হ'ব যে যুক্তিটো আমাৰ শুদ্ধ হৈছে ঠিক আছে গতিকে উক্তি এ আৰু যুক্তি আৰু উভয়ে শুদ্ধ ব্যাখ্যা গতিকে তোমালোকৰ আনসাৰটো ক'ত হ'ব সি হ'ব বাকিবোৰ পঢ়ি থাকি লাভ নাই ইয়াতে কৈছে উক্তি এ শুদ্ধ এটো শুদ্ধ হ'বলৈ কিটো আছে ঘনকৰ আয়তন তোমালোককটো অলৰেডি দিয়ে থৈছে গতিকে এটো শুদ্ধ হোৱা কথা নাই এটো হয় তে এই সংখ্যাটোৰ পৰা এইটো লাইনে নাই তাৰমানে এইটোটো ঘনকৰ বাহুৱে হয় গতিকে তিনিটা বাহু পূৰণ কৰিলে তিনিটাৰ যোগ পূৰণ কৰিলে এটো হয় না নাই
গতিকে উক্তি এ আৰু আৰ উভয়ে শুদ্ধ ব্যাখ্যা ঠিক আছে গতিকে তোমালোকৰ 10 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল এতিয়া আমি তোমালোকৰ আন এটা প্ৰশ্ন 11 নম্বৰ প্ৰশ্নটো আৰু 11 নম্বৰ প্ৰশ্নটোত কৈছে যে বৃত্তৰ কালি এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় দেই বৃত্তৰ কালি আৰু বৰ্গৰ কালি সমান বুলি কৈছে কালি সমান বুলি কৈছে এৰিয়া অফ এ সাৰ্কেল এণ্ড এৰিয়া অফ এ স্কোয়াৰ আৰ ইকুৱেল বুলি কৈছে দেন দেয়াৰ ৰেচিঅ' অফ দেয়াৰ পেৰিমিটাৰ্ছ ইহঁতৰ আকৌ পৰিসীমাৰ অনুপাত পৰিসীমা বুলি কওঁতে প্ৰথমতে আমি বৃত্তৰ পৰিসীমা লিখিম তাক আমি হৰণ কৰিম বৰ্গৰ পৰিসীমাৰে হৰণ কৰিম হৰণ কৰাৰ পিছত কটাকটি বা কেনচেল যোৱাৰ পিছত যিটো থাকিব সেইটো আনসাৰ আমাৰ ইয়াৰ ভিতৰতে আহিব লাগিব ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা আমি আনসাৰটো কৰিবলৈ যত্ন কৰিছো যেহেতু মই চিত্ৰ তোমালোকৰ কাৰণে আঁকি লৈছো এটো বৰ্গ আৰু বৰ্গৰ যদি ব্যাসাৰ্ধ সৰি এটো বৃত্ত হয় বৃত্তৰ যদি ৰেডিয়াসটো r হয় তাৰ এৰিয়াটো হ'ব পাই r স্কয়াৰ এটো তোমালোকে বৃত্তৰ কালিটো এটো ফৰ্মুলা হয় আকৌ বৰ্গৰ যদি বাহুবিলাক a হয় না বৰ্গৰ বাহু বুলি কৈছে না বৰ্গৰ বাহুবিলাক সব সেম হয় এটা তাৰ এৰিয়াটো কিমান হ'ব এই গোটেই অঞ্চলটোৰ এৰিয়াটো কিমান হ'ব বাহু পূৰণ বাহু বাহু স্কয়াৰ হ'ব ঠিক আছে এটা তুমি তেনেহলে কি কৈছে যে বৰ্গৰ কালি বৃত্তৰ কালিৰ লগত সমান তাৰ মানে বৰ্গৰ কালি কি আছিল a স্কয়াৰ বৃত্তৰ কালি কি আছিল পাই r স্কয়াৰ দুইটা ইকুৱেল বুলি প্ৰশ্নটোত কৈছে একচুয়ালি ঠিক আছে a স্কয়াৰ ইকুৱেল টু পাই r স্কয়াৰ এৰ ভ্যালু উলিয়াবলৈ হলে কি হ'ব স্কয়াৰ ৰুট লৈ দিয়া স্কয়াৰ ৰুট লৈ দিলে পাইৰ আমি স্কয়াৰ ৰুট উলিয়াব নোৱাৰো যেহেতু পাইৰ ওপৰত ৰুট চিহ্নটো থাকিব r স্কয়াৰৰ স্কয়াৰ ৰুট হ'ব r দুটা r আছে তো এটা r লিখিব লাগিব গতিকে এটো হ'ল কাৰ ভ্যালু এৰ ভ্যালু হ'ল এটা তোমাক কৈছে যে বৃত্তৰ পৰিসীমা তোমাক আগতেই কৈছে ইয়াতে যে বৃত্ত আৰু বৰ্গ কৈছে গতে বৃত্তৰ পৰিসীমা আৰু বৰ্গৰ পৰিসীমা তোমালোকে প্ৰথমতে লিখি লোৱা ঠিক আছে এটা বৃত্তৰ পৰিসীমা বৰ্গৰ পৰিসীমা লিখি ললা আৰু বৃত্তৰ পৰিসীমা সূত্ৰটো তোমালোকে জানা টুৱাইস পাই r আৰু বৰ্গৰ পৰিসীমা হ'ল 4 * a এটা এটা সাইডক 4 এ মাল্টিপ্লাই কৰিলে বৰ্গৰ পেৰিমিটাৰ হৈ যায় তাৰ পিছত তোমালোক টুৱাইস পাই r টো ঠিকে আছে 4 টো 4 এ লিখিছো আৰু এৰ ভ্যালুটো এইটো চোৱা r ৰুট পাই এটো r ৰুট পাই আমি লিখি দিলো r এ কেনসেল কৰিলো r গোজ কেনসেল 2 এ 4 কেনসেল কৰিলে 2 হ'ল আৰু তলত কি থাকিলে 2 আৰু ৰুট পাই থাকিলে ওপৰত থাকিলে জাস্ট পাই এটা তোমালোকে এটা কথা জানা যেনেকৈ যদি 5 টো আমি কেনেকৈ লিখিব পাৰো √5 * √5 ঠিক তেনেকৈ পাই আখৰটো আমি লিখিব পাৰো √5 * √5 গতিকে √5 * √5 মিন্স পাই গতিকে ওপৰৰ পাইটো ঠাইত আমি লিখিলো √5 * √5 তলৰ √5 লগত যেতিয়া মিলি গল আমি কাটি দিলো আৰু √5/2 থাকিলে আৰু √5/2 টোকে আমি √5:2 ৰেচিঅ অনুপাত হিচাপে লিখিব পাৰো এটা √5/2 √5/2 এইটো হ'ল তোমালোকৰ শুদ্ধ উত্তৰ ছাত্ৰছাত্ৰীসকল ভালকৈ মন কৰিবা দেই কেনেকৈ উলিয়ালো তোমালোকৰ গোটেই ক্যালকুলেশনটো মই সম্পূৰ্ণভাৱে চিত্ৰসহ বুজাই দিছো যেতিয়া তোমালোকৰ বুজিবলৈ ভাল হ'ব আৰু বা তথ্যটো সলাই দিলেও বা তোমালোকে এই ৰুলটো ইউজ কৰিব পাৰিবা এতিয়া তোমালোকৰ আহো আন এটা প্ৰশ্ন পাইৰ মান পাইৰ সংজ্ঞাটো সুধিছে তোমাক পাইৰ যিটো ডেফিনিশন সেইটো সুধিছে এটা পৰীক্ষাত পাইৰ ডেফিনিশনটো আহিলে তোমালোকে লিখিব লাগিব যে বৃত্ত এটাৰ পৰিধি সাৰকামফাৰেন্সক যদি ডায়ামিটাৰে ডিভাইড কৰো এটো হ'ল ভ্যালু অফ পাই এটো তোমালোকে সদায় মনত ৰাখিবলগীয়া কথা আৰু একেবাৰে তলৰ ক্লাছৰ পৰা তোমালোকে এটো পাই অহা বস্তু ঠিক আছে গতিকে পাইৰ মান হ'ল সাৰকামফাৰেন্স বাই ডায়ামিটাৰ তেতিয়া আহো আমি 13 নম্বৰ প্ৰশ্নটোলৈ 13 নম্বৰ প্ৰশ্নত তোমালোকক কি দিছে হেতু চোৱা 13 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে যে বৃত্তৰ পৰিধি দিয়া আছে কালি উলিয়াব লাগে তাৰমানে তোমাক সাৰকামফাৰেন্স দিছে সাৰ্কুলৰ তুমি এৰিয়া অফ দা সাৰ্কুল ফাইন্ড কৰিব লাগে তে কেনেকৈ কৰিম তাৰ কাৰণে তোমালোকে চোৱা সাৰকামফাৰেন্স মানে কি হ'ব টুৱাইস পাই r আৰু টুৱাইস পাই r ৰ ভ্যালুটো কিমান দিয়া আছে 44 কৈ দিছে না পৰিধি 44 তাৰমানে টুৱাইস পাই r ৰ ভ্যালুটো 2 এ 44 কেনসেল কৰিলে এটো হ'ব ঠিক আছে দুইটা সাইডে 2 ৰে ডিভাইড কৰি দিছো আৰু পাই ভ্যালুটো কিমান হ'ব 22/7 একো নকলে পাই ভ্যালু 22/7 এ লিখা হয় আৰু এপিনে 22 হ'ল তে r মানটো যদি আমাক লাগে 22 * 7/22 টো 22/7 হৈ যায় আনটো সাইডত গুছি গলে ৰেচিপ্ৰকেল হৈ যায় উল্টা মাৰি দিয়ে গতিকে r মান তুমি কি পালা 7 পালা আমাৰ যিকোনো বৃত্তৰ সম্বন্ধীয় বস্তুবিলাকৰ কালিয়ে হওক বা পৰিসীমায়ে হওক উলিয়াবৰ কাৰণে ৰেডিয়াসটো আমাৰ অতি জৰুৰী গতিকে r মান আমি পাই গলো এটা তোমাক কৈছে কি
ইয়াৰ কালি হ'বলৈ হ'লে পাই আৰ স্কুৱেৰ ফৰ্মুলাটো লগাব লাগিব এইটো এৰিয়া অফ এ চাৰ্কেল গতিকে পাই মানে 22/7 আৰু আৰৰ ভ্যালু কিমান তোমালোকৰ 7 গতিকে 7 স্কুৱেৰ হ'ব গতিকে মই 7 * 7 এইটো লগত এইটো কাটি দিলো 22 লগত 7 পূৰণ কৰিলে 154 হ'ব গতিকে 154 টো তোমালোকৰ ক'ত আছে এইটো তোমালোকৰ আনসাৰ ডিত আছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এটা তোমালোকৰ 14 নম্বৰ প্ৰশ্নটোলৈ আহিছো 14 নম্বৰ প্ৰশ্ন তোমালোকে দেখা পাইছা এটা বৃত্তৰ এবাৰ পৰিধি দিয়া আছে ইয়াত যেনেকৈ পৰিধি দিয়া আছিল 44 সেন্টিমিটাৰ ইয়াতো তোমাৰ পৰিধি দিয়া আছে আৰু পৰিধিৰ পৰা আমি সদায় কি উলিয়াও বা সদায় আৰৰ মানটো উলিয়াও গতিকে ইয়াৰ পৰা আমি আৰৰ মানটো উলিয়াই লম আৰু তাৰ পিছত বৃত্তটো চুকৰ কালি উলিয়াম বৃত্তৰ চুক কোৱাড্ৰেন্ট ঠিক আছে গতিকে বৃত্তটো চুকৰ কালি আমি কেনেকৈ উলিয়াম তোমালোকে এটো চাবাচোন এতিয়া আকৌ পৰিধি ফৰ্মুলাটো আমি লিখিলো 2 পাই r = 22 ঠিক আছে এতিয়া তুমি 2 লগত যদি এটো কাটি দিয়া এটো তোমাৰ 11 হ'ব আৰু এটো হ'ব 22/7 আৰু এটো হ'ল তোমাৰ r ইপিনে 11 টো তোমালোকৰ থাকিলে আৰু মানটো পাবৰ কাৰণে 11 টো ইপিনে একে ৰাখিম আৰু ই যেহেতু স্থান সলাইছে স্থান সলোৱাৰ কাৰণে কি হৈ যাব ৰেচিপ্ৰকেল হ'ব ঠিক আছে গতিকে 11 এ কাটিলে এটো 2 হ'ব আমাৰ ৰেডিয়াসটো আমি অতি সহজে পাই গলো আৰু মান কিমান হ'ব 7/2 আমি আগৰবাৰ আৰু মানটো কিমান পাইছিলো 7 পাইছিলো এইবাৰ কিন্তু পিছৰ অংকটোত আমি আৰু মান 7/2 পাইছো এটা তোমালোকে চোৱা নেক্সট কৈছে তোমালোকৰ বৃত্তৰ চুকৰ কালি চুক বুলি ক'লে সাধাৰণতে তোমালোকে এই কথাটো মনত ৰাখিবা কোৱাড্ৰেন্ট এই বিলাকক আমাৰ কোৱাড্ৰেন্ট বুলি কয় কোৱাড্ৰেন্ট চাৰিটা কোৱাড্ৰেন্ট আছে প্ৰতিটো কোৱাড্ৰেন্টৰ এংগুল এট দা সেন্টাৰ সদায় কি হয় 90 ডিগ্ৰী হয় চুক মানে এই চাৰিটা কথা কৈছে ঠিক আছে গতিকে এই কোৱাড্ৰেন্টটো 90 ডিগ্ৰী হ'ব গতিকে 90 ডিগ্ৰী আমি কাৰ ভ্যালু পালো থিটাৰ ভ্যালু পাই গলো এতিয়া থিটাৰ ভ্যালু যদি পালো কোৱাড্ৰেন্টৰ কালি কেনেকৈ উলিয়াই হয় না চুকৰ কালি এতিয়া তোমালোকে এটা কথা পাইছা θ/360 পাই r স্কয়াৰ এটো হ'ল চুকৰ কালি উলিওৱা এটো 90/360 হ'ব 22/7 হ'ব আৰৰ ভ্যালুটো তুমি কিমান হ'ব 7/2 * 7/2 ঠিক আছে এইটোৱে কাটি দিলে তোমালোকৰ 4 বাৰ যাব আৰু 2 লগত 2 কটা গ'ল এটো 11 হ'ল 7 এটা কটা গ'ল আৰু কটাটো আমি একো দেখা পোৱা নাই ইয়াতে 2 মাল্টিপ্লাই কৰিলে 8 হ'ব 11 7 মাল্টিপ্লাই কৰিলে 77 তে 77/8 টোই তোমালোকৰ কি হ'ব কোৱাড্ৰেন্টৰ এৰিয়া হ'ব ঠিক আছে তে চুকৰ কালি হ'ব 77/8 সেন্টিমিটাৰ স্কয়াৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে 14টা প্ৰশ্নৰ সমাধান দিছো এতিয়া আমি আকৌ ইয়াৰ পাছৰ প্ৰশ্ন 15 পৰা আমি আৰম্ভ কৰো 15 নম্বৰ প্ৰশ্ন এইটো এটা কমন প্ৰশ্ন প্ৰায়বিলাক প্ৰশ্ন কাকতে এই প্ৰশ্নটো তোমালোকে দেখা পোৱা ইয়াত কৈছে বৃত্তৰ কেন্দ্ৰত যদি 1 ডিগ্ৰী কোণ হয় মানে কেন্দ্ৰস্থ কোণ তোমাৰ 1 ডিগ্ৰী তাৰ মানে থিটাৰ মান 1 ডিগ্ৰী তেন্তে বৃত্তকলাৰ কালি আৰু তোমালোকে জানা বৃত্তকলাৰ কালিৰ এটা সূত্ৰ আছে আৰু সূত্ৰটো তোমালোকে ইতিমধ্যেই গম পাইছা যে θ/360 পাই r স্কয়াৰ এটো হ'ল বৃত্তকলাৰ কালিৰ সূত্ৰ সেক্টৰ অফ এ সাৰ্কেল গতিকে ঠিকে পালা কেন্দ্ৰত 1 ডিগ্ৰী কোণ হৈছে তাৰ মানে কেন্দ্ৰ মানে ইয়াত থিটা বুলি আমি বুজাইছো থিটাৰ মানটো তোমাৰ 1 তলত থাকিলে 360 বাকি পাইৰ ভ্যালুটো আমি জানো কিন্তু দেখা গৈছে ইয়াতে সবতে পাইটো পাই হিচাপে ৰাখিছে পাইৰ ভ্যালু পতা নাই আৰৰ ভ্যালুটো নাই গতিকে এই দুইটা মান একে ধৰণেই থাকিব গতিকে 1 ৰ লগত এই দুটা পূৰণ কৰি পেলালে হ'ব পাই r স্কয়াৰ আৰু তলত থাকিব 360 এটা আনসাৰটো তোমালোকৰ মোটামুটি পাই r স্কয়াৰ বাই 360 হ'ব আৰু ইয়াতো বাকিখিনি তোমালোকৰ শুদ্ধ নহয় গতিকে আমি এতে টিক মাৰিব লাগিব ঠিক আছে শুদ্ধ প্ৰশ্নটো তোমালোকে পাই গলা এতিয়া তোমালোকে চোৱা নেক্সট প্ৰশ্ন আহিছে r ব্যাসাৰ্ধৰ বৃত্তৰ এটা চুকৰ চাপৰ দৈৰ্ঘ্য এইটো তোমাৰ বৃত্তকলাৰ কালি এটো কি হ'ব বৃত্তকলাৰ কালি ঠিক আছে এইবাৰ তোমাৰ আহিলে চাপৰ দিশ মানে ফৰ্মুলাটোৰ মান θ/360 * 2 পাই r যেতিয়া চাপৰ কথা আহিব তোমাৰ সাৰকামফাৰেন্স পৰিধি তো θ/360 লগত পূৰণ হ'ব তা চাপৰ দিশ পালো ইয়াতে তোমাৰ r ব্যাসাৰ্ধ বুলি কৈছে r ব্যাসাৰ্ধ বুলি কওঁতে ইয়াতে r মানটো r পাতিছো
ঠিক আছে গতিকে এইটোৰ লগত এইটো যদি কাটি দিওঁ তোমাৰ কিমান হ'ব 180 হ'ব ন 180 হ'ব এটা চোক বুলি কৈছে চোক বুলি ক'লে তোমালোকে জানিবা থিটাৰ মানটো 90 ডিগ্ৰী এইটো ভুল নকৰিবা দেই থিটাৰ মান 90 ডিগ্ৰী 90 তলত 180 আৰু এইপিনে থাকিব পাই r 0 0 কটা গ'ল 9ৰে দুবাৰ গ'ল আলটিমেটলি আমি পাব লগা সংখ্যাটো পাই r/2 ওপৰতো পাই r হে থাকিলে ইয়াত লটো 1 আছে 1 * 2 2 এটা পাই r/2 হ'ল তোমালোকৰ আনসাৰ এটা ছাত্ৰ-ছাত্ৰীসকল আনসাৰ তোমালোকৰ চিট টিক মাৰিব লাগিব এতিয়া তোমালোকৰ আহো আন এটা প্ৰশ্ন 17 নম্বৰ ঠিক আছে এটা 17 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা এটো তোমালোকৰ বিভিন্ন নিয়মে তোমালোকে কৰিব পাৰিবা আৰু মইও এটা তোমালোকৰ এটা নিয়ম দিম সেই নিয়মটো ইউজ কৰি গলে তোমালোকৰ কামটো অলপ অতি সহজে নিৰ্ণয় কৰিব পাৰিবা এটা তোমালোকে ৰুলটো তোমালোকে প্ৰথমতে চাই লোৱা মই চিত্ৰ আঁকি বুজাবলৈ যত্ন কৰিম যে এটা বৃত্তৰ ব্যাস বুলি কৈছে সেটা এটা সাৰ্কেল আছে সাৰ্কেলটোৰ যিডাল ডায়ামিটাৰটো আমি কি কৰি দিম ইনক্ৰিজ কৰি দিম 40% ইনক্ৰিজ কৰি দিম ডায়ামিটাৰ অফ সাৰ্কেল ইজ ইনক্ৰিজ টু 40% তেতিয়া ইনক্ৰিজ কৰি দিয়াৰ লগে লগে বৃত্তৰ কালিও বাঢ়ি যাব ব্যাস যে মানে ডাঙৰ হ'ব বৃত্তৰ কালিও হেতু বৃত্তৰ কালি কিমান শতাংশ বাঢ়িব উত্তৰটো যেটো শতাংশত আছে তে বৃত্তৰ কালিটো শতাংশতে বাঢ়িব ঠিক আছে এটা তোমালোকে চোৱা এটো কথা তোমালোকক সিম্পল কে আৰু সহজে বুজাইছো অন্য প্ৰশ্ন কৰিবলৈ এটো তোমালোকৰ ভাল হ'ব ধৰি লোৱা এইডাল তোমালোকৰ ব্যাস এই সাৰ্কেলটোৰ এটো তোমালোকৰ ব্যাস ইটো সাৰ্কেল প্ৰথমতে এই ব্যাসডালৰ জোখ আমি 100 বুলি ধৰি লওঁ ঠিক আছে কিমান বুলি ধৰিম 100 বুলি ধৰিম যদি 100 হয় ব্যাসাৰ্ধ ৰেডিয়াস কিমান হ'ব 100 আধা 50 হ'ব যেতিয়া তোমাৰ 40% বঢ়াই দিয়ে তেতিয়া ব্যাস কিমান হ'ব এটো ক্যাপিটাল ডি মানে ডাঙৰ বৃত্তটোৰ কথা কৈছো ডাঙৰ বৃত্তৰ ব্যাসডাল কিমান হৈ যাব এডাল 100 আছিল এডাল তোমাৰ 40% বঢ়াই দিয়া মানে 40 বঢ়াই দিলে 100 40 বঢ়ালো তাৰ মানে 140 হ'ল ব্যাসাৰ্ধ কিমান হ'ব 140 আধা 70 হ'ব তে কালি বৃদ্ধি কিমান হ'ল উলিয়াবৰ কাৰণে এটা ফৰ্মুলা আছে capital R plus small r capital R minus small r by small r square ইয়াত কিন্তু হৰণ কৰোতে এই সৰু ব্যাসাৰ্ধৰ স্কয়াৰেৰে হৰণ কৰি দিব লাগে বাকি 100% মানে শতকৰালে নিছো এটা তোমাৰ capital R মান কিমান 70 small r মান কিমান 50 তাৰ মানে 70 আৰু 50 এই দুটা তোমালোকে এবাৰ প্লাস কৰিবা এবাৰ মাইনাস কৰিবা কৰি পেলে 100% লগত কটাকটি কৰিবা এটা 50 স্কয়াৰ মানে 50 * 50 তোমালোকৰ কটা দেখিছা চাগে আৰু 70 50 120 70 minus 50 just 20 গতিকে 0 0 দুটা ইয়াৰো 0 0 দুটা আমি ক্যান্সেল কৰিলো তা 100% আছে তোমালোকে দেখা পাইছা শতকৰালে নিব লাগে 5 5 কিমান হ'ব 25 এটো কাটিলে এটো কিমান হ'ব 4 বাৰ যাব তা 12 2 4 12 2 যা 2 বাৰ 24 24ক 4 এ পূৰণ কৰিলে 24 যা 96% তোমালোকৰ বৃদ্ধি হ'ব ছাত্ৰ-ছাত্ৰীসকল তে তোমালোকৰ আনসাৰ কোনটো হ'ব 96% গতিকে তোমালোকে সেই ৰুলটো ফলো কৰিবা আৰু এটো তোমালোকক মই সহজ এটা উপায় দি দিছো এনে কি কৰিবা মই পুনৰবাৰ কৈ দিছো তোমালোকে ব্যাসডাল 100 ধৰি লবা যদি তোমাক কমাব লাগে তেতিয়া তুমি কমাই দিবা কমাই দিলে কিন্তু ইয়াতে ক্যাপিটাল R দিব লাগিব তাৰ মানে এই 70 স্কয়াৰে হৰণ কৰিব লাগিব যেতিয়া বৃদ্ধিৰ কথা আহিব তেতিয়া স্মলটো ল'ব লাগে ঠিক আছে তোমালোকে সেই কথাটো মনত ৰাখিবা এটো এটা কিটিপ বা সহজে ওলোৱা এটা উপায় গতিকে নিশ্চয় বুজি পাইছা এটো 100 ধৰিলো ইয়াক বৃদ্ধি কৰিলো 40 হলে 140 হ'ল ইয়াৰ ব্যাসাৰ্ধ 50 ইয়াৰ ব্যাসাৰ্ধ 70 এটো ডাঙৰ সাৰ্কেল কাৰণে ক্যাপিটাল R এটো স্মল সাৰ্কেল স্মল r তে r plus r r minus r বাই স্মল r স্কয়াৰ হৰণ কৰিব লাগিব কেতিয়া যেতিয়া বৃদ্ধিৰ কথা আহে যেতিয়া হ্ৰাসৰ কথা আহিব এতে ক্যাপিটাল R স্কয়াৰ হ'ব ঠিক আছে তোমালোকৰ তেনেহলে প্ৰশ্ন 96% উত্তৰ পাই গলা নেক্সট প্ৰশ্ন তোমালোকৰ আহিলে 18 নম্বৰ বৃত্তটোৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ থিটা বৃত্তকলাটোৰ চাপৰ দৈৰ্ঘ্য এটা তোমালোকক চোৱা অলপ আগতে মই কৈছিলো যে বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য ফৰ্মুলাটো হ'ল এটো থিটা বাই 360 পাই r এটো হ'ল চাপৰ দৈৰ্ঘ্য ঠিক আছে এই চাপৰ দৈৰ্ঘ্যটোত তোমালোকৰ ভ্যালু কি দিয়া আছে ভ্যালু হিচাপে অকল থিটা মানটো থিটাটো থিটাই থাকে চাপৰ দৈৰ্ঘ্য এতিয়া তোমালোকে কি কৰিবা এই দুইটোৰ লগত এটো কাটি দিবা এটো কাটিলে হ'ব 180 গতে চাবলৈ গলে থিটা বাই 180 ইনটু কি হ'ব পাই r গতিকে পাই r থিটা পাই r বাই 180 যতে আছে হেতুৱে তোমালোকৰ আনসাৰ হ'ব গতে তোমালোকৰ কি আছে চাও
থিটা পাই r গতিকে এইটো তোমালোকৰ শুদ্ধ উত্তৰ ইয়াত দেখাই পাইছা থিটা পাই r বাই 180 এইটো তোমালোকৰ শুদ্ধ উত্তৰ এতিয়া আহো তোমালোকৰ 19 নম্বৰ প্ৰশ্নটোলৈ 19 নম্বৰ প্ৰশ্নটো আকৌ এটা তোমালোকৰ এটা আন এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে এটো চাবা এটো যোৰহাট ডিস্ট্ৰিক্টত অহা প্ৰশ্ন যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ কাৰণে কাটিছিলে তোমালোকে এটো বুজিবলৈ যত্ন কৰিবা মই শিকাই আছো তে কৈছে যে গোলক এটা আছে ঘনক এটাৰ ভিতৰত খাপ খাই আছে মানে ফিট হৈ আছে এটা তোমাৰ স্ফিয়াৰ আছে আৰু এই স্ফিয়াৰটো এটা কিউবৰ ভিতৰত কি হৈ আছে ফিট হৈ আছে এটা কৈছে ঘনকৰ আয়তন আৰু গোলকৰ আয়তন অনুপাত কিউবৰ ভলিউম আৰু স্ফিয়াৰৰ ভলিউম কোনটো আগত লিখিছে ঘনকৰ আয়তন আগত লিখিছে গতিকে এটো নিউমাৰেটৰ লগত লিখিব লাগিব আৰু গোলকৰ আয়তনটো তলত লিখিব লাগিব বুলি পেলাই অনুপাত উলিয়াব লাগিব ঠিক আছে এতিয়া প্ৰথম কথা আমি কেনেকৈ ৰিলেচনটো বনাবলৈ বিচাৰিম চাই লোৱা এটো এটা মই তোমালোকৰ কি আকিছো ঘনক আকিছো ঘনকটোৰ ভিতৰত এটা বৃত্ত একদম পুৰা টাচ কৰি আছে সাইড কিটা বাহু কিটা টাচ কৰি আছে তেলে আমি এই যেটো ঘনক হয় ঘনকৰ বাহু বিলাক সব সমান হয় লেংথ ব্ৰেথ হাইট সব সমান মই সম্পূৰ্ণ তোমাৰ ফিগাৰটো অকা নাই মই এটা সাইড আকিছো তে এই ঘনকৰ বাহুটো যদি a হয় তেনেহলে তোমাৰ a ডালু a হ'ব কিন্তু a ডাল তোমাৰ কাৰণে কি হয় a ডাল তোমাৰ কাৰণে ব্যাস হয় তেটো r হলে এটো তোমালোকৰ r হ'ব ইয়াৰ পৰা ইয়ালে r আকৌ ইয়াৰ পৰা ইয়ালে r গতিকে এটো টুৱাইস r হৈ যাব এখানে ঘনকৰ বাহুটো ব্যাসাৰ্ধৰ দুগুণৰ লগত সমান মানে ব্যাসৰ লগত সমান ঠিক আছে একে আমি লিখি ললো সাইড অফ এ কিউব ইজ a ৰেডিয়াস অফ এ সাৰ্কেল ইজ r গতিকে twice r means diameter is the equal to the length of the side ঠিক হল এটা ঘনকৰ আয়তনৰ ফৰ্মুলা সাইড কিউব বাহু কিউব গোলকৰ আয়তনৰ ফৰ্মুলা হল 4/3 পাই r কিউব নিশ্চয় বুজি পাইছা এখন লাগে তাৰ পিছত তোমাৰ কি হল এই 3 টো ৰেচিপ্ৰকেল হৈ গল 3 টো ওপৰলৈ গুচি গল ৰেচিপ্ৰকেল হলে 3a কিউব হ'ব আৰু তলত থাকিলে 4 পাই r কিউব এতিয়া a এৰ ভ্যালুটো তুমি ইয়াতে দেখা পাইছা a ভ্যালু তোমালোকৰ কাৰণে কি হ'ব twice r গতিকে তুমি ইয়াত twice r পুট কৰি দিয়া twice r পুট কৰিলে কিমান হ'ব 8r কিউব আৰু তলত অলৰেডি r কিউব এটা আছে গতিকে এই r কিউব গোজ কেনসেল এই 4 টোৰ লগত তুমি এই 8 টো কেনসেল কৰিলে এটো কিমান হ'ব 2 টাইমছ যাব এটো 2 পাতিছো দেখাইছে 2 3 যা কি হ'ব 6 আৰু তলত কি থাকিলে পাই এটো ৰেশিও লিখিলে হ'ব 6 টো প্ৰথমতে লিখিবা পাই ডিনোমিনেটৰ হৰত থকাটো পিছৰবাৰ লিখিবা এটা মাজত অনুপাত 6 পাই ছাত্ৰ-ছাত্ৰী সকল গতিকে তোমালোকৰ উত্তৰ হ'ব 6 পাই তোমালোকৰ আনসাৰ a এতিয়া তেনেহলে নেক্সট কোৱেশ্চন আমাৰ 20 পৰা আৰম্ভ হ'ব কোৱেশ্চন নম্বৰ এতিয়া আমি 20 লৈ আহো আৰু 20 ত কৈছে যে এটা চতুৰ্ভুজ আছে আৰু চতুৰ্ভুজটোৱে বাহু কেইটালে হেনো এটা বৃত্তক স্পৰ্শ কৰি আছে গতিকে এটো তোমালোকৰ বুকৰে জ্যামিতি হয় তোমালোকৰ সেই জ্যামিতিটো ইতিমধ্যে কৰিছাও গতিকে আমি এটো এটা বৃত্ত আছে এই বৃত্তটোৱে আমাৰ এটা কোৱাড্ৰিলেটাৰেলক এনেকে সাইড বিলাকক টাচ কৰি আছে এটো ঠিক আছে A B C D A B C D is a quadrilateral touching the circle at point এব কোবাত টাচ কৰিছে এতিয়া তোমালোকক কৈছে যদি টাচ কৰে সাইড বিলাকে সাৰ্কেলটোক চাৰিটা পইণ্টতে টাচ কৰিব কৰাৰ লগে লগে ইয়াৰে ভিতৰত কোনোবা এটা ৰিলেচন তোমাৰ শুদ্ধ হ'ব তোমালোকে এটা কথা মনত ৰাখিবা a সাইডটোৰ লগত a সাইডটো প্লাস কৰিলে যিমান হ'ব হেইটোৰ লগত ইকুৱেল হ'ব b c লগত ad প্লাস কৰিলেও একেই হ'ব এটো তোমালোকৰ বুকৰ এক্সাৰসাইজত আছে তোমালোকে মাত্ৰ এবাৰ চাই লবা যে ad plus bc মেজাৰটো sum of ad plus bc equal to sum of ab plus cd তাৰ মানে ad আৰু bc ৰ যোগফল ab আৰু cd ৰ যোগফলৰ সমান গতিকে আৰু হেতু অনুপাত তোমালোকৰ কোড আছে d ত আছে এটা ইম্পৰ্টেন্ট প্ৰশ্ন সোৱা এতিয়া তোমালোকৰ জ্যামিতিৰ যিবিলাক কোৱেশ্চন সেইবিলাকো সিধা সিধিকে তোমালোকক প্ৰশ্ন আকাৰে সুধি দিছে নেক্সট প্ৰশ্ন তোমালোকৰ আহিলে 21 কৈছে যে জ্যামিতিক অংকনৰে আমি যেতিয়া জ্যামিতিক্যাল ফিগাৰ বিলাক ড্ৰ কৰো তলৰ কোনটো অনুপাত এডাল ৰেখাখণ্ড ভাগ কৰা সম্ভৱ নহয় আমি যেতিয়া এটা জ্যামিতিক নিয়ম মতে এডাল ৰেখাখণ্ডক আমি দুভাগ তিনিভাগ এনেকুৱা কৰিব পাৰো কিন্তু কিছুমান ৰেশিও দিলে আমি সেই অনুপাতৰ দ্বাৰা আমি বাহুটোক ভাগ কৰাটো সম্ভৱ হৈ নুঠে তে 11:1 এবোৰ তোমালোকৰ স্বাভাৱিক সংখ্যা
হয়নে অখণ্ড সংখ্যা গতিকে এইটো তোমালোকৰ পাৰিবা 11 ভাগ আৰু এভাগ কৰিব পাৰিবা এইটোও পাৰিবা কাৰণ এইটো 9 বৰ্গমূল তোমাৰ 3 হ'ব আৰু 4 16 বৰ্গমূল 4 এইটো তোমালোকৰ সম্ভৱ কাৰণ 3 ভাগ আৰু 4 ভাগ আমি কৰিব পাৰিম এভাগ 11 ভাগ কৰিব এইটো তোমালোকে নোৱাৰিবা যিহেতুটো অপৰিমেয় সংখ্যা আছে ইয়াৰ বৰ্গমূল কিহত আহিব ডেচিমেল এইটো 1.73 এনেকুৱা ধৰণৰ আহিব তেনেকৈ 5 তেনেকৈ 2 সামথিং আহিব গতিকে ৰুটত থাকিলে কোনো এটা ৰেখা ভাগ কৰাটো সম্ভৱ নহয় সেইবোৰ তোমালোকৰ আনুমানিকহে হ'ব গতিকে সেইকাৰণে তোমালোকৰ সম্ভৱ নোহোৱা উত্তৰটো ক'ত মাৰিব লাগিব ডিত টিক মাৰিব লাগিব ঠিক আছে তাৰপিছত চোৱা ইয়াতে কৈছে 22 নম্বৰত এডাল ৰেখাখণ্ড আছে ৰেখাখণ্ডক আমি ভাগ কৰিম দুটা ভাগ কৰিম এটা ফালে 5টা ভাগ থাকিব এটা ফালে 9টা ভাগ থাকিব ঠিক আছে কৰিবলগীয়া হয় তেনে বিভাজনসমূহৰ মানে যি দুটা অংশ তুমি পাৰ্ট বনাবা অংকন কৰোঁতে ৰেখাখণ্ডৰ কিমানটা ভাগ বনাব লাগিব চোৱা ইয়াতে তুমি অনুপাতত থকা সংখ্যা দুটা চাবা 5 আৰু 9 আছে 5 আৰু 9 তুমি প্লাস কৰি দিবা গতিকে আমি 14টা পাৰ্ট বনাম আৰু এটা পাৰ্টৰ ফালে 5 ৰাখিম এটা পাৰ্টৰ ফালে 9 ৰাখিম তেতিয়া 9 + 14টা হ'ব এতিয়া তোমালোকৰ আনসাৰটো শুদ্ধ ডাইৰেক্ট আৰু বুজাবলগীয়া বিশেষ কাম নাই ডাইৰেক্ট তোমালোকে আনসাৰ ডিত টিক মাৰি দিব পাৰিবা আৰু এইটো তোমালোকৰ অলৰেডি মই এনেকুৱা এটা কুৱেশ্যন আনটো ভিডিঅ'ত তোমালোকক দিছোৱে সেকেন্ড ভিডিঅ'টোত যদি স্কেল গুণনীয়ক স্কেল ফেক্টৰ বুলি কয় 3/7 তেতিয়া অংকন কৰিবলগীয়া ত্ৰিভুজটো তোমালোকে অনুপাতটো সদায় চাবা অনুপাতটো এটো প্ৰপাৰ ফ্ৰেকশন মানে প্ৰকৃত ভগ্নাংশ যেতিয়া হৰতকে এটো হৰ নহয় জানো এটো লব হৰতকে যদি লবটো সৰু হয় তেতিয়া প্ৰদত্ত ত্ৰিভুজটোতকৈ কি হ'ব যেটো ত্ৰিভুজ আমি আঁকিম সেটো সদায় সৰু হ'ব এতিয়াবা যাতে এটো ওলটাই আহিলে তেতিয়া তোমালোকে আকৌ ডাঙৰটো দিবা দেই হৰত আৰু লবত থকা সংখ্যাটা তোমাৰ ভালকে চাবা প্ৰকৃত ভগ্নাংশ হলে হেবু সদায় সৰু হয় তাৰ পিছত তোমালোকৰ আন এটা প্ৰশ্ন আহিলে এটো তোমালোকৰ মেট্ৰিকত অহা প্ৰশ্ন অলৰেডি আহি গৈছে এটা কৈছে গোলকৰ আয়তন 288 পাই সেন্টিমিটাৰ কিউব হলে গোলকটো ব্যাসাৰ্ধ তোমাক লাগে ঠিক আছে গোলকৰ আয়তনৰ ফৰ্মুলাটো হ'ল 4/3 পাই r কিউব আৰু এটো হৈছে 288 পাই বুলি দিয়া আছে নেকি ইয়েস 288 পাই দুই ফালে পাই পাই কেনসেল কৰি দিবা মানে দুই ফালৰ পৰা সমানে আমি অতৰাই দিছো এটা তুমি চোৱা r কিউব টু যদি লাগে 288 টু থাকিব আৰু এই ফালে যেটো ভগ্নাংশ আছে 4/3 এটো 3/4 হৈ গুচি যাব তে 4 ৰে 28ক 4 7 গুণ 28 4 7 যা 28 4 2 যা 6 72 পাম তে r কিউব ইকুৱেল টু হ'ব 2 3 যা 6 216 হ'ব ছাত্ৰ-ছাত্ৰী সকল গমে পাইছা 72 আৰু 3 আফটাৰ মাল্টিপ্লিকেশন তোমালোকে 216 পালা আৰু তোমালোকৰ যদি আৰু অলকমান যদি আমি আগবাঢ়ি যাওঁ তোমালোকৰ যদি প্ৰেক্টিছটো আছে তোমালোকে গম পাবা 6 * 6 * 6 ইকুৱেল টু কিমান হ'ব 216 গতিকে অংক প্ৰেক্টিছে মূল কথা গতিকে 3 যদি আমি কাটি দিও আৰু ভ্যালু আমি কি পাম 6 পাম গতিকে ৰেডিয়াস তোমালোকৰ 6 সেন্টিমিটাৰ হ'ব এতিয়া ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ আনসাৰটো এতিয়া ৰেডিয়াস 6 সেন্টিমিটাৰত আমি টিক মাৰিব লাগিব গতিকে আমি 24টা প্ৰশ্নৰ সমাধান দিলো এতিয়া আমি পুনৰ 25 নম্বৰ পৰা আৰম্ভ কৰিম এতিয়া আহিলে কোৱেশ্চন নম্বৰ তোমালোকৰ 25 আৰু 25ত তোমালোকৰ দিয়া আছে যে এটা ঘনকৰ কৰ্ণৰ দিশ দিয়া আছে ঘনকৰ কৰ্ণৰ দিশ 6√3 বুলি দিয়া আছে ইয়াৰ পৃষ্ঠকালি উলিয়াব লাগে এতিয়া ঘনকৰ পৃষ্ঠকালি উলিয়াবলৈ তোমালোকে ঘনকৰ পৃষ্ঠকালি ফৰ্মুলাটো তোমালোকে জানা যে ঘনকৰ পৃষ্ঠকালি হ'ব পৃষ্ঠকালি ঘনকৰ পৃষ্ঠকালি দেই এতিয়া এইটো হ'ব 6 * a স্কয়াৰ তাৰ মানে ঘনকৰ ছখন পিঠিয়ে সমান হয় না গতিকে এখন পিঠিৰ কালি উলিয়াই লম a স্কয়াৰ তাক 6 ৰে পূৰণ কৰি দিম কিন্তু এটোকে আমি এটা পাব লাগিব নহয় এটা তোমালোকে এটা ফৰ্মুলা মনত ৰাখিবা কৰ্ণৰ দিশ ঘনকৰ কৰ্ণৰ দিশৰ ফৰ্মুলাটো হল √3 * a a মানে হল ঘনকৰ বাহু ঘনকৰ বাহুৰ লগত যদি তুমি √3 পূৰণ কৰা এটোৱে ঘনকৰ কৰ্ণৰ দিশ দিয়ে এতিয়া তোমাক দিয়াই আছে যে √3 এৰ ভ্যালু কিমান তোমালোকৰ 6√3 বুলি দিয়া আছে চোৱা ৰুট চিনটো কেৱল 3 ওপৰতে আছে দুই ফালে √3 কাটি দিলে এৰ ভ্যালু তুমি 6 পাই গলা মানে ঘনকৰ এটা বাহু কিমান 6 এটা তুমি যদি ঘনকৰ পৃষ্ঠকালি বিচাৰিছে গতিকে 6 * কি হ'ব 6 স্কয়াৰ গতিকে 6 * এটো কিমান হ'ব 6 6 গুণ 36 গতিকে এটো হ'ব 216 সেন্টিমিটাৰ স্কয়াৰ গতিকে 216 সেন্টিমিটাৰ স্কয়াৰ আমি আনসাৰ ক'ত পাম
ইয়াতে পাম গতিকে সেন্টিমিটাৰ নহয় এবোৰ তোমালোকৰ সেন্টিমিটাৰ স্কয়াৰ হ'ব যেহেতু কালিৰ ক্ষেত্ৰত একক বিলাক স্কয়াৰত প্ৰকাশ কৰা হয় ঠিক আছে গতিকে পৃষ্ঠ কালি তাৰপিছত আনটা প্ৰশ্ন তোমালোকৰ আছে সোৱা একে ধৰণৰ প্ৰশ্ন ইয়াতে কৈছে যে ঘনকৰ কৰ্ণৰ দিশ দিয়া আছে 1732 ইয়াতো তেনেকে তুমি আয়তন উলিয়াবলৈ হলে ঘনকৰ আয়তন কি আছিল বাহু কিউব a কিউব হ'ব এটা তুমি ইয়াৰ পৰা চাই লোৱা √3 a এৰ ভ্যালুটো কিমান দিয়া আছে তোমাক 1732 এটো তোমালোকক দিয়া আছে দেই ঘনকৰ কৰ্ণৰ দিশটো তোমালোকক দিয়া আছে এতিয়া ঘনকৰ কৰ্ণৰ দিশ কিমান পালো এটো পালো এতিয়া √3 এটো যেটো ঘনকৰ কৰ্ণৰ দিশ এতিয়া √3 মানটো তোমালোকক আকৌ দি থব লাগিব তেতিয়াহে তোমালোকে পাইবা √3 মানো তোমালোকৰ হ'ব যেহেতু প্ৰশ্নটো ইয়াতে দিওতে √3 মানটো তোমালোকক নিদিলে ঠিক আছে তে √3 মানটো হয় 1.732 এটো সদায় মনত ৰাখিবা √3 মানটো এটো পূৰণ a ইকুৱেল টু 1.17.32 তে a এৰ মান পাবলৈ হলে তোমালোকে 17.32 বাই 1.732 ঠিক আছে আমি এই সংখ্যাটো তললৈ লৈ গলে এৰ মান পাম এটা দশমিক বিন্দু পিছত ইয়াতে দুটা আছে ইয়াত দশমিক বিন্দু পিছত তিনটা আছে এটা সমান কৰিবলৈ হলে ইয়াত এটা শূন্য দি দিও তে ইয়াৰো তিনটা আগত ডেসিমেল ইয়াৰো তিনটা আগত ডেসিমেল গতিকে ডেসিমেল পইণ্টটো যদি উঠাই দিও 17320 আৰু 1732 এতিয়া এটো কাটিলে এবাৰ যাব আৰু আলটিমেটলি ইয়া 0 টো ইয়ালে গুচি যাব গতিকে আমি বাহুৰ দিশ কিমান পাম ঘনকৰ বাহুৰ দিশ তোমালোকে এই কথাটো কিন্তু মনত ৰাখি লবা দেই √3 মানটো নহলে আমি কিন্তু অংকটো কৰিবলৈ নোৱাৰিম বাহুৰ দিশ a এতিয়া ঘনকৰ যদি বাহুৰ দিশ a কৰে ঘনকৰ আয়তন কিমান হ'ব ঘনকৰ আয়তন হ'ব a কিউব মানে বাহু কিউব বহুতে এটো a কিউব লিখে বহুতে l কিউব লিখে তুমি যদি ইয়াতে l লিখা তেতিয়া a নিলিখিবা তেনেকুৱা ধৰণৰ কথাটো গতিকে এটো কিমান হ'ব 10 কিউব এটা 10 কিউব হলে কিমান হ'ব 1000 সেন্টিমিটাৰ কিউব ছাত্ৰ-ছাত্ৰী সকল গতিকে আনসাৰটো আমি কোট মাৰিম 1000 সেন্টিমিটাৰ কিউব গতিকে নেক্সট প্ৰশ্নটো আহিলে তোমালোকৰ ঘনকৰ এবাৰ তোমাক কি দিয়া আছে পৃষ্ঠকালি দিয়া আছে ঘনকৰ পৃষ্ঠকালি ফৰ্মুলাটো আৰু প্ৰতিটো কাষৰ দৈৰ্ঘ্য মানে ঘনকৰ প্ৰতিটো বাহুৰ দিশ বিচাৰিছে তে ঘনকৰ পৃষ্ঠকালি ফৰ্মুলাটো এইটো তোমালোকে লিখাই আছে তে 6a স্কয়াৰ মান তোমালোকক 600 বুলি দিয়া আছে দেখা পাইছা নে 600 তে এই 6 এৰে 600ক হৰণ কৰি দিলে আমি 6 টো এফালে লিখিব নালাগে আৰু তেতিয়া এটো কিমান হৈ যাব 100 তে a স্কয়াৰ ইকুৱেল টু কিমান হ'ব 10 স্কয়াৰ কাৰণ 10 * 10 মানে 100 হয় ওপৰত 2 টু পাৱাৰ কাটি দিলে a ইকুৱেল টু 10 তাৰ মানে ঘনকৰ এটা বাহুৰ জোখ বা কাষৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ বা 10 মিটাৰ এনেকুৱা হ'ব এককটো আমি কি দিছে তো চাই লওঁ গতিকে 10 সেন্টিমিটাৰ হ'ব গতিকে 27 নম্বৰ তোমালোকৰ উত্তৰ হ'ব নেক্সট প্ৰশ্নটো তোমালোকৰ দিয়া আছে যে বহুলক এটো মড বুলি কয় আৰু মিন বুলি কয় মড আৰু মিন তোমালোকক দি থোৱা আছে 7 and 8 মধ্যমা লাগে ঠিক আছে এটা মধ্যমা বহুলক মাধ্য এই তিনিটাৰ মাজত এটা সম্পৰ্ক আছে যিটো নেকি এটা সূত্ৰ হয় আৰু সেই সূত্ৰটোক কাৰ্ল পিয়াৰছন ফৰ্মুলা বুলি কয় গতিকে কি হ'ব 3 পূৰণ মধ্যমা ইকুৱেল টু বহুলক যোগ 2 পূৰণ মাধ্য এইটো হল তোমালোকৰ ফৰ্মুলাটো ঠিক আছে এতিয়া বহুলকৰ ভ্যালুটো তোমালোকক কিমান দিয়া আছে বহুলকৰ ভ্যালুটো তোমালোকৰ 7 দিয়া আছে 2 পূৰণ মাধ্যৰ ভ্যালুটো কিমান দিয়া আছে মাধ্যৰ ভ্যালুটো তোমাক 8 দিয়া আছে ন এটো হল 7 এটো হল 16 16 7 কিমান হ'ব 23 এতিয়া তোমাক লাগে মধ্যমাৰ মানটো লাগে ন গতিকে মধ্যমাটো শব্দটো যদি আমি ৰাখি দিও তেতিয়া মধ্যমাৰ কথা 3 টো অতৰাই দিম অতৰাই দিলেনো ক'ত যাব এই 3 টো 23 ৰ তললৈ গুচি আহিব এতিয়া 23/3 টো ইয়াতে আমি দেখা পোৱা নাই এটা নাই যদি আমি 23 হৰণ কৰিম 3 7 গুণ 21 হ'ব 21 দিনৰ ৰিমাইন্ডাৰ তোমালোকৰ 2 থাকিব ডেসিমেল গল 0 আহিলে 3 6 গুণ 18 2 থাকিলে আকৌ ডেসিমেলৰ কাৰণে 0 হলে 3 6 গুণ 18 এনেকে গৈ থাকিব তাৰমানে 7.66 গতিকে 7.66
তোমালোকে ইয়াতে দি থোৱা নাই, জাষ্ট 7.6 দিছে, গতিকে এইটোতে তোমালোকে টিক মাৰিব লাগিব। কেতিয়াবা তোমালোকৰ ৰাউণ্ড ফিগাৰ মানে মিলি যোৱাকৈ দিয়ে, কেতিয়াবা নিদিয়ে, গতিকে সেই ক্ষেত্ৰত তোমালোকে সাৱধানতা অৱলম্বন কৰিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ 29 নম্বৰ প্ৰশ্নটো আমি কৰিবলৈ গৈছোঁ। 29 নম্বৰ প্ৰশ্নটো তোমালোকে এতিয়া চোৱা। ইয়াতে কৈছে এজন বলাৰে 8খন ক্ৰিকেট খেলিছিলে। ক্ৰিকেট খেলি পেলাই তেওঁ উইকেট যিমান পালে, কোনোবাখনত 3টা উইকেট পাইছে, ক'ৰবাত 2টা পাইছে, ক'ৰবাত নাপালেই, ক'ৰবাত 1টা, ক'ৰবাত 6টা, এনেকুৱা ধৰণৰ তোমালোকৰ কিছুমান সংখ্যা উইকেটৰ সংখ্যা দি থোৱা আছে। তথ্যখিনিৰ পৰা বহুলক উলিয়াব লাগে। চোৱা, বহুলক হ'ল যে আটাইতকৈ বেছিকৈ যিটো সংখ্যা ৰিপিট হয় সেইটোকে কয় বহুলক। তুমি কোনটো সংখ্যা বেছিকৈ ইয়াত ওলোৱা দেখিছা? ইয়াত মই 2টোকে দেখিছোঁ, নহয়নে? তোমালোকেও একেটাই দেখিব লাগিব। গতিকে 2টো বেছিবাৰ ইয়াতে দেখা গৈছে, গতিকে যিটো সংখ্যা বেছিকৈ থাকে সেইটোকে তোমালোকক কি বুলি কয়? বহুলক। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তেনেহ'লে 29 নম্বৰৰ চিটো তোমালোকৰ চলিউশ্যন হৈ গ'ল। এতিয়া আমি 30 নম্বৰৰ পৰা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ এতিয়া আমাৰ 30, ঠিক আছে। ইয়াতে তোমালোকৰ কিছুমান শ্ৰেণী বিভাগ দিয়া আছে, ঠিক আছে। এতিয়া শ্ৰেণীৰ দৈৰ্ঘ্য 10 বুলি কৈছে। চোৱা, 20 পৰা তুমি 10 মাইনাছ কৰিলেও তুমি 10এই পাবা। 20.5 পৰা 10.5 মাইনাছ কৰিলেও তুমি শ্ৰেণী দৈৰ্ঘ্য 10এই পাবা। 17.5 পৰা 7.5 মাইনাছ কৰিলেও তুমি 10এই পাবা। 20 পৰা 30 মাইনাছ কৰিলেও তুমি 10এই পাবা। তাৰমানে প্ৰতিটোৰে ডিফাৰেঞ্চটো কিমান আছে? 10 আছে। এই ডিফাৰেঞ্চটোৱে হ'ল শ্ৰেণী দৈৰ্ঘ্য। এতিয়া কৈছে মধ্যমান। এতিয়া মধ্যমান মানে কি? মধ্যমানক আৰু এটা নামেৰে আমি বুজাওঁ, শ্ৰেণী সূচক। কি বুলি কয়? শ্ৰেণী সূচক। এতিয়া তোমালোকে মধ্যমান 12.5 কোনটোৱে তোমাক দিব? কোনটোৱে দিব? মধ্যমান কেনেকৈ উলিয়াই? এই নাম্বাৰ দুটা প্লাছ কৰি 2ৰে ডিভাইড কৰিব লাগিব। 10কে 20কে যদি প্লাছ কৰোঁ, 10 + 20 30, 30ক 2ৰে ডিভাইড কৰিলে কিমান হ'ব? 15। এইটোতো কেতিয়াও 12.5 দিব নোৱাৰে। এতিয়া 10.5 আৰু 20.5, 10, 20, 30, এইটো 31 হ'ব। 31ৰ আধা 15 নহ'ব, এইটোও নিদিয়ে। তাৰপিছত এইটো 7.5, 17.5, গতিকে 17 × 7 = 24, 25 হ'ব। 25ৰ আধা কিমান হ'ব? 12.5। ছাত্ৰ ছাত্ৰীসকল, গতিকে তোমালোকৰ এই সংখ্যা দুটা প্লাছ কৰিবা আৰু প্লাছ কৰি পেলাই তুমি 2ৰে ডিভাইড কৰি দিবা। একো অসুবিধা নাই। তুমি 7.5 আৰু 17.5, এইটো যদিও মাইনাছৰ গতে লাগিছে, এইটো মাইনাছ নহয়, এইটো তোমালোকৰ 7.5 পৰা 17.5 লৈ থকা গোটেই নাম্বাৰখিনি সাঙুৰি পেলাই কৈছে এইটো নিম্ন সীমা, এইটো উচ্চ সীমা। এই দুটা তুমি প্লাছ কৰিবা। প্লাছ কৰি তুমি 2ৰে ডিভাইড কৰি দিওঁতে তোমাৰ এই আনচাৰটো আহিব লাগে। কথাটো হ'ল সেইটো, 5 × 5 = 10, 0 কৰিলে 7 × 7 = 14, 15 × 5 কৰিলে 1, 2 হ'ব। ডেচিমেলটো ইয়াতে বহিব আৰু 25ক যেতিয়া 2ৰে ডিভাইড কৰিবা তাৰ আধা হ'ব 12.5। গতিকে শুদ্ধ উত্তৰ ইয়ে দিব। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ক্ৰমে 31 প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। উক্তিবোৰ দি থৈছে, কিছুমান ষ্টেটমেণ্ট তোমালোকক দিছে যে কেন্দ্ৰীয় প্ৰবৃত্তিৰ জোখ মানে মেজাৰ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি বুলি কয়। তোমালোকৰ টেণ্ডেঞ্চি বা কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাক 3টা আছে, মধ্যমা আছে, বহুলক আছে, মাধ্য আছে। এই সম্পৰ্কটো হ'ল, চোৱা, সম্পৰ্কটো বিভিন্ন ধৰণে লিখিব পাৰে, গতিকে এইটো শুদ্ধকেই লিখি থৈছে, ভুল হোৱা নাই। কাৰণ কেনেকৈ হ'ল যে তোমালোকৰ এনেকৈ ধৰণেও তোমালোকৰ কেতিয়াবা আমি লিখা দেখোঁ, 3 পূৰণ মধ্যমা সমান বহুলক যোগ 2 পূৰণ মাধ্য, এইটো লিখে। এতিয়া এই বস্তুটো যদি এনেকৈ আমি এইফালে কি কৰোঁ, মাইনাছ কৰি লৈ আনো, 2 পূৰণ মাধ্য হ'ব আৰু বহুলকটো অকলে থাকি যাব, ঠিক আছে। গতিকে বহুলকৰ ফৰ্মুলাটো যদি লাগে এনেকৈও লিখিব পাৰোঁ যে মধ্যমাক 3 গুণ কৰি মাধ্যক 2 গুণ কৰি যদি আমি বিয়োগ কৰি দিওঁ তেতিয়া হেনো বহুলক ওলাই যায় বুলি কৈছে। গতিকে এইটো সূত্ৰ তোমালোকক ইয়াতে দিয়া আছে, চোৱা, ঠিকে আছেনে বাৰু? 3 পূৰণ মধ্যমা, ইয়াত দেখিছা 3 পূৰণ মধ্যমা, ঠিক আছে। 3 পূৰণ মধ্যমা মাইনাছ 2 পূৰণ মাধ্য, 2 পূৰণ মাধ্য ওলোটাকে লিখা আছে ইকুৱেল টু বহুলক। গতিকে এইটো তোমালোকৰ এইটো শুদ্ধ দেই, এইটো শুদ্ধ কথা লিখিছে। শ্ৰেণী সূচক, শ্ৰেণী সূচকত তোমালোকৰ কি আছিলে যে নিম্ন সীমা উচ্চ সীমা যোগ কৰি 2ৰে হৰণ কৰিব লাগে, তাৰমানে ইয়াৰ তলত 2টো থাকি গ'ল। গতিকে এইটো এটা তোমালোকৰ ভুল উক্তি, হয়নে? এটা মধ্যমা হ'ল চলকৰ সেইটো মান যাৰ বাৰংবাৰটা আটাইতকৈ বেছি, এইটো নহয়। বাৰংবাৰটা যাৰ আটাইতকৈ বেছি সেইটো নাম তোমালোকৰ মদহে হয়, বহুলকে হয়। গতিকে এইটো তোমালোকৰ ভুল উক্তি। গতিকে তেনেহ'লে আমি এতিয়া এই উত্তৰকেইটাৰ পৰা আমি কি লিখিম, কোনটো শুদ্ধ? অকল তোমালোকৰ 1টো শুদ্ধ, অকল 1 শুদ্ধ। গতিকে আনচাৰটো আমাৰ
ক'ত আহিব এত আহিব গতিকে বাকিবোৰ চাই থাকি আৰু কোনো প্ৰয়োজন নাই 32 কুৱেশ্যনটোলৈ তোমালোকৰ আহিছোঁ ইয়াতে 32 নম্বৰ কুৱেশ্যনটো তোমালোকৰ দেখা পাইছা 6 11 x 8 and 5 এইকেইটা নাম্বাৰৰ যিকেইটা নাম্বাৰ দিয়া আছে ইয়াৰ মাধ্য 8 বুলি কৈছে মাধ্য কেনেকৈ উলিয়ায় এই গোটেই নাম্বাৰকেইটা প্লাছ কৰি পেলাই যিমানটা নাম্বাৰ আছে সিমান নাম্বাৰে তুমি হৰণ কৰিব লাগিব ঠিক আছে আমি অংকটো তেনেহ'লে ষ্টাৰ্ট কৰোঁচোন বাৰু তোমালোকে চাই থাকিবা কেনেকৈ কৰিছোঁ 6 plus 11 plus x plus 8 plus 5 কেইটা আছে 1 2 3 4 5 সেইকাৰণে ইয়াক 5 এৰে ডিভাইড কৰিব লাগিব আৰু 5 এৰে ডিভাইড কৰাৰ ফলত আনসাৰ কি ওলাব মাধ্য 8 মাধ্য মানে কি সংখ্যাকেইটাৰ যোগফলক হয় না এটা সংখ্যা আছে তাৰে হৰণ কৰি দিয়ালে যিটো উত্তৰ ওলাই সেইটোকে মাধ্য বুলি কয় উত্তৰ ইয়াতে 8 ওলাব বুলি কৈছে এটা তোমালোকে চোৱা 5 টো 8 ৰ লগত বৰ্গগুণন হৈ গুচি যাব ওপৰত কিমান হ'ব 6 + 11 17 17 8 25 25 আছে 30 ওপৰত হ'ব 30 + x আৰু 5 টো ক্ৰছ মাল্টিপ্লিকেশ্যন 5 8 যা 40 এতিয়া 5 আনি 40 হ'ল এতিয়া 40 ৰ পৰা 30 টো ইফালে গুচি গ'লে আমি কি পাম 10 পাম ছাত্ৰ-ছাত্ৰীসকল 100 মান তোমালোকৰ 10 ওলাব গতিকে 10 উত্তৰটো আমি নিশ্চয় বি অপচনত দেখা পাইছোঁ তাৰপিছত নেক্সট আনাদাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকলৈ আছে 33 টো তোমালোকে চোৱা মধ্যমা আৰু বহুলকৰ পাৰ্থক্য বুলি কৈছে কাৰ কাৰ পাৰ্থক্য মধ্যমা আৰু বহুলক ইয়াত যোনটো আগত কৈছে আগত লিখিবা মধ্যমা বিয়োগ বহুলক এনেকৈ লিখোঁ মধ্যমা বিয়োগ বহুলক এইটো ভ্যালু কিমান বুলি কৈছে তোমাক 24 বুলি কৈছে গতিকে মই 24 বুলি লিখি দিলোঁ এতিয়া যদি তুমি এনেকৈ লিখা বহুলকটো যদি সিফালে লৈ যোৱা 24 টো এফালে লৈ আহা তেতিয়া এনেকুৱা হ'ব কথাটো মধ্যমা বিয়োগ 24 আৰু মাইনাছ এফালে গৈছে নহয় এইটো বহুলক হ'ব গতিকে এইটো তোমালোকে এটা বহুলকটো কেনেকৈ লিখিব পাৰা যে মধ্যমাৰ পৰা 24 মাইনাছ কৰিলেও বহুলকটো আমি পাম এইটো তোমালোকে গম পাই গ'লা এতিয়া তোমালোকৰ কৈছে যে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য বিচাৰিছে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য দিলে কিন্তু মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য বিচাৰিছে এতিয়া তোমালোকে চাই লোৱা তোমালোকৰ যেহেতু ৰিলেশ্যন পাইছিলা ৰিলেশ্যনটো কি আছিলে 3 মধ্যমাক আমি 3 ৰে পূৰণ কৰিম পূৰণ চিনটো দিলেও শুদ্ধ নিদিলেও শুদ্ধ তাৰপিছত তোমালোকৰ আছিলে বহুলক এনেকৈ পাইছিলা যোগ 2 পূৰণ মাধ্য এনেকৈও আমি সূত্ৰবোৰ লিখিব পাৰোঁ এতিয়া আমি এই যেটো বহুলক আছে বহুলকটো যদি এফালে ৰাখি 2 মাধ্যটো এফালে লৈ আহো এনেকুৱা হ'ব 3 পূৰণ মধ্যমা বিয়োগ 2 পূৰণ মাধ্য ইকুৱেল টু কিমান হ'ব বহুলক ঠিক আছে এই লাইনটো তুমি মন কৰা আৰু এই লাইনটো তুমি মন কৰা ঠিক আছে ইয়াতে কৈছে 3 পূৰণ মধ্যমা বিয়োগ 2 পূৰণ মাধ্য ঠিক আছে আৰু এপিনে বহুলক এফালেও বহুলক আছে এফালেও বহুলক আছে গতিকে এটোৰ লগত এটো তোমালোকৰ কি হ'ব ইকুৱেল হ'ব ঠিক আছে এতিয়া আমি তেনেহলে লিখো মধ্যমা বিয়োগ 24 সেইটো কাৰ লগত ইকুৱেল 3 মধ্যমা বিয়োগ 2 মাধ্যৰ লগত সমান কেনেকৈ সমান হ'ল ৰাইট সাইডে বহুলক বুলি লিখা আছে ইয়াৰ ৰাইট সাইডে বহুলক বুলি লিখা আছে এটা বহুলক যদি দুইফালে একে হয় তেলে এটো ইকুৱেল টু এটো আমি লিখিব পাৰো এটা 3 মধ্যমা মানে মধ্যমা আসলে মধ্যমা আহিব আৰু তেনেকে মাধ্যটো এটাই আছে গতে 2 মাধ্যটো তুমি এফালে লৈ আনা 2 মাধ্যটো এফালে লৈ আহিলে কিমান হ'ব প্লাসত আহিব 2 মাধ্য তাৰ পিছত তেনেকে মধ্যমাটো এফালে আছে আৰু 3 মধ্যমাটো তুমি এফালে লৈ গুছি আহা আৰু সিফালে কিছি গ'ল 24 টো গ'ল নিশ্চয় বুজি পাইছা চাগে এটো -24 সমান চিন আছে ৰাইট সাইডে গ'লে প্লাস হ'ল আৰু বাকি দুইটা এফালে লৈ গুছি আহিলো দুইটা লৈ আহিলো মানে এটা এফালে তোমালোকৰ এই 2 মাধ্যটো লৈ আহিলো 2 মাধ্যটো লৈ আহিলে +2 মাধ্য হ'ব মধ্যমা অলৰেডি আছে আৰু 3 মধ্যমা এতিয়া চোৱা 2 মাধ্য পালো মধ্যমা পৰা যদি তিনিটা মধ্যমা এটা মধ্যমা যদি তিনিটা মধ্যমা মাইনাস কৰা 2 মধ্যমা পাবা ইকুৱেল টু 24 আৰু 2 এটা কমন লোৱা মাধ্য বিয়োগ মধ্যমা
বহুত ধৰণে শিকাব পাৰি মই তোমালোকক এনেকৈ শিকালো অকণ দীঘল হ'ল যদিও আপত্তি নকৰিবা আৰু বুজি পালেই হ'ল গতিকে এই 2টোৱে 24 হৰণ কৰিলে কিমান হ'ব 12 হ'ব ছাত্ৰ ছাত্ৰীসকল গতিকে এই ধৰণে তোমালোকে ৰিলেশ্যনবোৰ বনাই ল'বা এইটো হ'ল তোমালোকৰ প্ৰদত্ত সম্পৰ্ক মানে আৰম্ভণিতে এইটোকে দিছে যে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য বুলি কৈছে পাৰ্থক্য মানে অইন একো নহয় মানে ডিফাৰেঞ্চ মানে বিয়োগফলটোৰ কথা কৈছে তুমি ইয়াৰ পৰা বহুলকটো উলিয়াই ল'বা বহুলকটো উলিয়ালে বহুলকটো মাইনাছত আছে সিফালে গ'ল প্লাছ 24টো ইফালে গুচি আহিলে আকৌ আমি ৰিলেশ্যনত আমাৰ এটা বহুলক আছে যিটো আমাৰ সম্পৰ্ক মধ্যমা বহুলক মাধ্য সম্পৰ্কটো হ'ল এইটো আৰু ইয়াতে আমি কি কৰিলোঁ বহুলকটো আমি অপনয়ন কৰিলোঁ মানে বহুলকটো নাইকিয়া কৰিম কিয় নাইকিয়া কৰিম চোৱা তোমাৰ এই প্ৰশ্নটোত যিটো উত্তৰ বিচাৰিছে ইয়াত মাধ্য আৰু মধ্যমাহে আছে গতিকে বহুলকটো থাকিব নোৱাৰিব গতিকে তুমি 2 মাধ্যটো বিচাৰিলে বহুলক এতিয়া বহুলক তোমালোকৰ কি হৈ গ'ল সেম হৈ গ'ল গতিকে তুমি এইটোৰ লগত এইটো ইকুৱেল কৰি দিলা ইকুৱেল কৰি দিয়াৰ পিছত -2 মাধ্যটো এইফালে আহিলে মধ্যমা অলৰেডি সেম সাইডতে আছে আৰু 3 মধ্যমাটো মাইনাস কৰি আনিলোঁ 24টো ইফালে গুচি গ'ল গতিকে অল আৰ ট্ৰান্সপ'জ টু লেফ্ট হেণ্ড সাইড এণ্ড কনষ্টেণ্ট -24 টু ৰাইট হেণ্ড সাইড তাৰপিছত 2 মাধ্য আছে এটা মধ্যমাৰ পৰা 3টা মধ্যমা মাইনাস কৰিলোঁ 2 মধ্যমা ইকুৱেল টু 24 2 কমন ল'লোঁ আৰু কমন লোৱাৰ পিছত 2ৰে 24 হৰণ কৰিলোঁ 12 পালোঁ ছাত্ৰ ছাত্ৰীসকল উত্তৰটো তোমালোকৰ ক'ত হ'ব বিট টিক মাৰিব লাগিব গতিকে তোমালোকৰ এতিয়া নেক্সট কুৱেশ্যন 34 পৰা ষ্টাৰ্ট হ'ব এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 34 কৈছে যে কোনো এটা ডাটাত আমি মড পাইছোঁ বহুলক পাইছোঁ আৰু মাধ্য কিমান পাইছোঁ বহুলক পাইছোঁ তোমালোকৰ 9p এইটো 9p আৰু মাধ্য পাইছোঁ 12p আৰু মধ্যমা উলিয়াব লাগে গতিকে বহুলক মাধ্য মধ্যমা তিনিওটা লগ লাগি আমাৰ কৰা সূত্ৰটো তোমালোকে নিশ্চয় গম পাইছা যে 3 পূৰণ মধ্যমা সমান বহুলক যোগ 2 পূৰণ মাধ্য এই সম্পৰ্কটো তুমি জানিবই লাগিব ঠিক আছে এটা বহুলক কিমান বুলি কৈছে বহুলক কৈছে ইয়া 9p আৰু মাধ্য কৈছে মাধ্যটো সেকেন্ডত আছে গতিকে সেকেন্ড সংখ্যাটো হ'ব 12p গতিকে বহুলকৰ 9p 2টো আছে মাধ্য ঠাইত 12p 12 * 2 24 9p 24p দুইটা প্লাস কৰিলে 24 আনে 33p আৰু ইপিনে মধ্যমাৰ লগত 3 এটা তোমালোকৰ আহি আছিলে আৰু এই মধ্যমা যেতিয়া মই লিখি দিলোঁ এই 3টো অতৰাই দিলোঁ এই অতৰাই দিলে এইফালে 33p তললৈ গুচি আহিব আৰু এই দুটা কেনসেল কৰিলে 11 পাবা 11p 11p টোহে তোমালোকৰ মধ্যমা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা গম পালা আনসাৰটো ক'ত থাকিব আমাৰ বিট থাকিব নেক্সট কুৱেশ্যন আহিছে তোমালোকৰ চোৱা প্ৰথম 10টা মৌলিক সংখ্যাৰ মধ্যমা হ'ব এতিয়া মৌলিক সংখ্যা প্ৰথম চিনি পাব লাগিব তেতিয়াহে তুমি মধ্যমা উলিয়াব পাৰিবা আৰু মধ্যমা যেহেতু তোমালোকৰ এটা নিৰ্দিষ্ট সংখ্যা ইয়াত কোনো গ্ৰুপ ডাটা নহয় যে 10 পৰা 20 20 পৰা 30 এনেকৈ শ্ৰেণী বিভাগ কৰি থোৱা আছে তোমালোকে কেইটামান মৌলিক সংখ্যা একাদিক্ৰমে ল'ব লাগিব প্ৰথম 10টা বুলি কৈছে মই 10টা মৌলিক সংখ্যা তোমালোকক লিখি দিছোঁ 1 টো মৌলিক নহয় 2 যাৰ উৎপাদক কেৱল দুটায়ে থাকে 2 * 1 তিনিও তেনেকৈ 3 * 1 5 * 1 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা ঠিক আছে এতিয়া 10টা মৌলিক সংখ্যা তোমালোকৰ কি উলিয়াবলৈ কৈছে মধ্যমা মিডিয়ান উলিয়াবলৈ কৈছে মিডিয়ান অফ দা ফাৰ্স্ট 10 প্ৰাইম নাম্বাৰছ গতিকে প্ৰাইম নাম্বাৰ কিটা তুমি চিনি পালা একাদিক্ৰমে লিখিলোঁ ইয়াৰ মাজত তোমালোকে কোনো মৌলিক সংখ্যা নাই দেই তোমালোকে একদম মই 30ৰ ভিতৰত লিখি দিছোঁ 1 আৰু 30ৰ ভিতৰত আৰু তোমালোকৰ যিটো মধ্যমা ওলাব 2 আৰু 29ৰ মাজৰ সংখ্যা এটা ওলাব সদায় মনত ৰাখিবা এই সংখ্যাটো আৰু শেষৰ সংখ্যাটোৰ মাজৰ আনসাৰটো ওলায় এটা তুমি কি কৰি আহিবা এইফালে এটা কেনসেল কৰিবা এইফালে এটা কেনসেল কৰিবা এইফালে এটা কেনসেল কৰিবা এইফালে এনেকৈ কেনসেল কৰি আহি থাকিবা এনেকৈ এটা কাটিলোঁ এনেকৈ এতিয়া এই দুটা তুমি কাটি নেপেলাবা কিয় নকৰিবা এই দুটা কাটি পেলালে দেখোন আৰু তোমাৰ সংখ্যাই নাথাকিব গতিকে যি দুটা সংখ্যা তোমাৰ থাকিলে সেই সংখ্যা দুটা তুমি কি কৰিবা প্লাস কৰিবা 11 + 13 এটো যুগ্ম সংখ্যক থাকিলে কাটিব নালাগে দেই 10 টো যুগ্ম সংখ্যা নহয় 10টা আছেতো আৰু এই সংখ্যা দুটা যেটা কাটিব মানা কৰিলো বাকি সব কাটিলো থকা সংখ্যা দুটা প্লাস কৰিবা প্লাস কৰিলে কিমান হ'ব 24 হ'ব আৰু 24ক 2 হৰণ কৰিলে 12 এটা মধ্যমা উলিয়াবলৈ সংখ্যাবোৰ সাধাৰণতে সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ মানে এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰি ল'ব লাগে গতিকে আমি ইতিমধ্যে লিখোতে এৰেঞ্জ কৰি লৈছোঁ যদি খেলিমেলি হৈ থাকে তুমি আৰু তেতিয়া আকৌ আনসাৰটো নহ'ব
তুমি সজাই লোৱাৰ পিছতহে এই কথাবোৰ ভাবিব পাৰিবা গতিকে আমি লিখোতে তোমালোকৰ সৰুৰ পৰা ডাঙৰলৈ লিখি লৈছোঁ গতিকে আনসাৰটো তোমালোকৰ কি হ'ব 12 হ'ব এতিয়া 12 আনসাৰটো আমি ক'ত পালোঁ অপশ্যন বিত পালোঁ নেক্সট প্ৰশ্ন চোৱা 36 এইটো কুৱেশ্যনো তোমালোকৰ প্ৰায় প্ৰশ্ন কাকত বা টেষ্ট পেপাৰত সঘনে পাই থকা প্ৰশ্ন এটা কৈছে যে x1 x2 x3 xn এই পৰ্যবেক্ষণবিলাকৰ মাধ্য x বাৰ তাৰমানে এই সংখ্যাগিটাৰ x1 পৰা xn লৈকে সংখ্যাবিলাক যোগ কৰি পেলাই আমি n এৰে হৰণ কৰি মানে পদৰ সংখ্যা n টা আছে হৰণ কৰিলে যিটো পাম তাক আমি x বাৰ বুলি কৈছো যদি আমি প্ৰত্যেকৰ লগত a এটা প্লাস কৰি দিওঁ তেতিয়ানো মাধ্য কিমান হ'ব গতিকে তোমাৰ ইয়াতে অপচন কেইবাটাও আছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল এই আনসাৰটো তোমালোকে চোৱা মই কৰি দিছো তোমালোকক কেনেকে x বাৰ মানে কি তোমালোকৰ x1 x2 x3 xn লৈকে যিকিটা সংখ্যা আছে সংখ্যা কেইটা আছে আমি এই তলৰ সংখ্যাটো চাই গম পাওঁ 1 পৰা n লৈ n টা সংখ্যা আছে n এৰে হৰণ কৰিব লাগিব কাৰণ গড় উলিয়াইছো আমি এভাৰেজ উলিয়াইছো এভাৰেজ কেনেকৈ উলিয়াই সংখ্যাবিলাকক যোগ কৰি নাম্বাৰ অফ টাৰ্মছৰে সংখ্যা হৰণ কৰিব লাগিব n টো ইয়ালৈ গ'লে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা nx বাৰ ইকুৱেল টু x1 + x2 এইখিনি তোমালোকৰ থাকি যাব এতিয়া নেক্সট এই সংখ্যাখিনি তোমালোকৰ কি উলিয়াবলৈ কৈছে x1 + a x1 + x2 + a x3 এইখিনি তোমালোকৰ মই প্লাস কৰিছো ব্ৰেকেট দি কৰি পেলাই আকৌ ইয়াটো নাম্বাৰ কিমানটা আছে n টাই আছে গতিকে n এৰে হৰণ কৰিছো ইয়াতে x1 x2 xn এইখিনি সেপাৰেট কৰি পেলালো আৰু a খিনিও তোমালোকৰ সেপাৰেট কৰি পেলালো x1 x2 xn x1 x2 xn ইয়াৰ ভ্যালুটো কিমান nx বাৰ তোমালোকে লিখি দিছো nx বাৰ a কিমান আছে ইয়াতে এটোটো আমিটো গম নাপাও ন গতিকে আমি n টা a আছে বুলি ক'ব পাৰিম যেনেকৈ তুমি 2 2 2 2 এনেকৈ 2 লিখিলে তুমি কি লিখা 5টা 2 আছে 1 2 3 4 5 5 দুগুণ 10 হ'ব মানে 5টা 2 গতিকে এনেকৈ a কেটা আছে n টা n এটা n টো কমন ললা তলৰ n টো লগত কটা গ'ল গতিকে x বাৰ প্লাস a গতিকে তোমালোকৰ অংকটো যদি কৰি এই কানে দিছো যাতে বস্তুটো মুখস্থ কৰি শিকাতকৈ যদি তোমালোকৰ তথ্যখিনিও কেতিয়াবা বেলেগে দিয়ে তোমালোকে কেনেকৈ কৰিব লাগিব সেই কথাটো বুজি উঠিলে তোমালোকৰ অন্য প্ৰশ্ন কৰিবলৈ সুবিধা হ'ব কাৰণে অংকটো সম্পূৰ্ণ আকাৰে কৰি দিয়া হৈছে দেই গতিকে x বাৰে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰ এইটো হ'ব এটা তোমালোকৰ চোৱা নেক্সট 37 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে যে x bar equal to a plus sigma fi ui by sigma fi into h সূত্ৰটো ui নিৰ্দেশ কি কৰে মানে ui মানে কি একচুয়ালি বুজিছে চোৱা তোমালোকৰ যেতিয়া মাধ্য নিৰ্ণয় কৰা মাধ্য নিৰ্ণয় কৰোঁতে তোমালোকৰ তিনিটা পদ্ধতি আছিল এটা নাম হ'ল প্ৰত্যক্ষ পদ্ধতি এটা হ'ল বিবেচিত মাধ্য পদ্ধতি এটা হ'ল স্টেপ ডেভিয়েশন মেথড স্টেপ ডেভিয়েশন মেথডটো তোমালোকৰ ধাপ বিচ্যুতি পদ্ধতি বুলি কয় এই তিনটা পদ্ধতিৰ ভিতৰত এইটো হ'ল তোমালোকৰ ধাপ বিচ্যুতি পদ্ধতি ঠিক আছে এটো তোমালোকৰ ui থাকিলে ধাপ বিচ্যুতি পদ্ধতি হয় আৰু ইয়াতে ui টোৱে তোমালোকৰ এই প্ৰথমটো নিৰ্দেশ কৰিছে গতিকে তোমালোকেটো অতি সাৱধানেৰে মনত ৰাখিবা দেই এতিয়া তোমালোকৰ চোৱা আৰু এটা প্ৰশ্ন 38ত আহিলে আৰু 38 টো কৰিবলৈ আমাৰ কোনো অসুবিধা নাই যেহেতু আমি সূত্ৰটো ইয়াতে দেখাই পাই আছো ঠিক আছে এটা এই সূত্ৰটোৰ জৰিয়তে আমি অংকটো কৰিম অংকটো কেনেকৈ কৰিম তোমালোকে চোৱাচোন ইয়াতে তোমালোকক দি থৈছে ui তোমালোকে এইটো গমেই পাইছা যে ui মানে এইটো বুলি তোমালোকে গম পাইছা যে ui দেই মই নীলাচি আহে লিখিছো বেছিকে যি লিখিব ui equal to xi minus a by কি লিখিব লাগিব h লিখিব লাগিব এতিয়া তোমাক ui মানে কি দি থৈছে তোমাক ui মানে আকৌ দি থৈছে xi minus 25 xi minus 25 আৰু তলত দি থৈছে 10 তুমি বস্তুখিনি অকমান তুলনা কৰা ui মিলি আছে ইয়াতে h আছে ইয়াতে 10 আছে গতিকে h ৰ ভ্যালু তোমাৰ 10 গতিকে এটো প্ৰথম চিনাক্ত কৰি লোৱা ইয়াতে xi ইয়াতে a আছে ইয়াতে 25 আছে এটা মাইনাস মাইনাস ইফালে ইকুৱেল আছে গতিকে a equal to 25 তুমি h আৰু a ৰ মানটো সুন্দৰভাৱে কেনেকৈ উলিয়াব লাগে শিকি ললা তাৰ পিছত বাকিখিনি তোমালোকৰ তথ্য এইবিলাকটো দিয়া আছে এটো কৈছে x বাৰ উলিয়াব লাগে গতে x বাৰ ইকুৱেল টু তোমালোকৰ কি হ'ব a plus sigma fi ui by sigma তোমালোকৰ ফৰ্মুলাটো fi into h ঠিক আছে এটো হল তোমালোকৰ ফৰ্মুলাটো তে a ভ্যালু তুমি কিমান পালা a ভ্যালু আছে 25 তোমালোকে পালা sigma fi ui এটো তোমালোকে 20 পালা
পূৰণ এইচৰ ভেলু তুমি কিমান পালা 10 পালা আৰু সিগমা fi মানে 100 পালা এইকেইটা তোমালোকে পালা তে 0 কেনসেল কৰিলে তলত 1 থাকিলে 1 টো আমি নিলিখো 2 1 যা 2 এইফালে 25 থাকিলে আৰু 2 by 1 that means 2 গতিকে 25 2 27 ছাত্ৰ-ছাত্ৰীসকল গতিকে তোমালোকৰ আনসাৰ কোনটো হ'ব 27 নম্বৰটো হ'ব তোমালোকক সম্পূৰ্ণভাৱে তোমালোকক কেনেকৈ কৰিব লাগে দেখাই দিলো এতিয়া তোমালোকৰ আন প্ৰশ্ন 39 ৰ পৰা আৰম্ভ হ'ব এতিয়া তোমালোকে চোৱা 39 টো তোমালোকক সুধিছে 30 আৰু 40 তোমালোকক এটা শ্ৰেণী বিভাগ দিছে এটো কয় নিম্ন সীমা আৰু এই পিছৰ যেটো ডাঙৰ সংখ্যা হেতু কয় উচ্চ সীমা এই শ্ৰেণী অন্তৰালটোৰ ক্লাছ ইন্টাৰভেলটোৰ শ্ৰেণী সূচক হৈছে চোৱা শ্ৰেণী সূচকটো তোমালোকক মই ইতিমধ্যে কৈছো যে শ্ৰেণী সূচকৰ আন এটা নাম হ'ল মিড ভ্যালু বা মধ্যমান ঠিক আছে আৰু আজিকালি এটো ইংৰাজী নাম হৈছে ক্লাছ মাৰ্ক আৰু আগৰ বুক বিলাকত আছিল মিড ভ্যালু বুলি আছিল কি বুলি কয় মিড ভ্যালু মানেও হ'ল কি ক্লাছ মাৰ্কে হয় গতিকে ইংৰাজীও নাম তেনেকে দুটা অসমীয়াটো নাম শ্ৰেণী সূচক আৰু মধ্যমান নিম্ন সীমা উচ্চ সীমা যোগ কৰি 2 ৰে হৰণ কৰিব লাগিব এটা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে এটো এটা অতি সহজ প্ৰশ্ন এটো নিম্ন সীমা 30 আৰু 40ক আমি কি কৰিম প্লাস কৰিম গতিকে 30 + 40 আৰু 2 ৰে ডিভাইড কৰিম এটো কিমান হ'ব 70 আৰু 2 ৰে ডিভাইড কৰিলে এটো কিমান হ'ব 35 ছাত্ৰ-ছাত্ৰীসকল গতিকে আনসাৰটো আমাৰ কোড হ'ব সিট হ'ব ঠিক আছে এতিয়া তোমালোকৰ আহিলে 40 নম্বৰটো তোমালোকৰ এটা কৰিব লাগে 40 নম্বৰটো তোমালোকৰ কি আছে চোৱা বাৰংবাৰটা বিভাজনৰ মাধ্যটো তোমালোকক দিয়া আছে বাৰংবাৰটা বিভাজনৰ মাধ্যটো দিয়া আছে 8.1 তাৰ মানে তোমাৰ 40 টোত x বার দি থোৱা আছে x বার ভ্যালু কিমান দিয়া আছে 8.1 sigma fi xi equal to 132 5k আৰু sigma fi 20 k ভ্যালু নিৰ্ণয় কৰিব লাগে এটো চোৱা sigma fi xi দি থোৱা মানে ইয়াৰ অৰ্থটো হ'ল এটো প্ৰত্যক্ষ পদ্ধতি ইউজ কৰিছে ঠিক আছে যেহেতু x bar equal to তোমালোকে মনত ৰাখিবা sigma fi xi by sigma fi টো প্ৰত্যক্ষ পদ্ধতিৰ জৰিয়তে আমি মাধ্য নিৰ্ণয় কৰা এটা সূত্ৰ আমি x bar অৰ্থাৎ 8.1 sigma fi xi মান কিমান 132 plus 5k হ'ব হয়নে তাৰপিছত sigma fi মানে তোমালোকৰ কিমান হ'ব 20 হ'ব তে ইয়াৰ পৰা আমি ইয়াৰ তলতো 1 এটা আছে গতিকে 132 plus 5k equal to 20 লগত এটো মাল্টিপ্লাই কৰিব লাগিব 81 into 20 ডেসিমেল টো পিছত পাতিবা 0 2 গুণ 8 গুণ 16 ডেসিমেল এটা আগত আছে এই কোণত হ'ল গতিকে 162 পালো ঠিক আছে এটো ধৰণে তোমালোকে অংকটো কৰি লবা এতিয়া 5k equal to তোমালোকৰ কিমান হ'ব 162 minus 132 আৰু মাইনাস কৰাৰ পিছত তোমালোকে আহিলে 030 ওলাব গতিকে 5k equal to 30 আৰু k মান পাবৰ কাৰণে এই 5 টোৱে 30 কি কৰি দিবা হৰণ কৰি দিবা 5 6 গুণ 30 ঠিক আনসাৰ k এর মান হ'ব 6 ঠিক কেনেকৈ কৰিলো তোমালোকে নিশ্চয় গুটে বুজি পাইছা গতিকে 6 আমি পাই গলো আৰু 6 টো তোমালোকৰ আনসাৰ ডিট বৰ্তমান হৈ আছে হয় না তাপা 41 টো তোমালোকে চোৱা 41 ত ইয়াতে কৈছে যে শ্ৰেণী অন্তৰালৰ শ্ৰেণী সূচক দিয়া আছে শ্ৰেণী সূচক মানে এই ইয়াৰ মানটো তোমালোকক দিয়া আছে ঠিক আছে যদি নিম্ন সীমাটো তোমাক দিয়া আছে এটো দিয়া আছে উচ্চ সীমাটো তুমি নিৰ্ণয় কৰিব লাগে চোৱা ছাত্ৰ-ছাত্ৰীসকল এটো তোমালোকৰ কাৰণে একো টান কাম নহয় তোমালোকে পুনৰ লিখি লোৱা এনেকৈ লিখি ললে ভাল হ'ব শ্ৰেণী সূচক ইকুয়াল টু কি আছিল নিম্ন সীমা যোগ উচ্চ সীমা হয়নে উচ্চ সীমা বাই 2 এটো তোমালোকৰ সূত্ৰ হয় আৰু এনেকুৱা প্ৰশ্ন প্ৰায় আহিয়ে থাকে এটা শ্ৰেণী সূচকৰ ঠাইত আমি লিখিম তলে তলে 77.5 ঠিক আছে আৰু নিম্ন সীমা শব্দটোৰ ঠাইত আমি ইয়াতে লিখিম 70 উচ্চ সীমাৰ ঠাইত আমি উলিয়াব লাগে যেহেতু উচ্চ সীমা উলিয়াব লাগে আমি জাস্ট x বুলি লিখলো x মানে যেনিবা উচ্চ সীমা ইনটু 2 এতিয়া ইয়াৰ তলতে 1 এটা আছে 1 ৰ লগত 70 plus x বৰ্গগুণন মাৰিলে cos মাইটো 70x হ'ব আৰু এটো লগত এটো পূৰণ কৰিলে কিমান হ'ব তুমি কৰি চোৱা 2 পূৰণ কৰিলে 5 দুগুণ 10 শূন্য কৰিলে 1 7 14 15 5 7 14 155 পাবা কাৰণ দশমিকৰ পিছত যেটো শূন্যটো কটা যায় আৰু দশমিকটো আমি নিদিলেও হৈ যাব 155 হৈ গল
এতিয়া এক্সৰ মান পাবৰ কাৰণে 155 বা 72 তুমি মাইনাছ কৰি দিয়া আপা যদি তুমি 70 মাইনাছ কৰা 5 15 7 গ'ল 8 গতিকে কিমান পাই গ'লা 85 পাই গ'লা গতিকে 85 যিটো হ'ব সেইটোৱে হ'ল x মানে হ'ল তোমাৰ কি উচ্চ সীমা গতিকে 85 তোমাৰ ক'ত আছে 85 তোমালোকৰ বিট আছে মোষ্ট ইম্পৰ্টেণ্ট সাম হয় অংক হয় গতিকে তোমালোকে চাবা তাৰপিছত নেক্সট অংকটো তোমালোকৰ দিছে এইটো এটা সহজ প্ৰশ্ন কোনো এটা ঘটনাৰ সম্ভাৱিতা PE হলে তলৰ কোনটো কি সূত্ৰ এইটো সদায় তোমালোকে পাই থকা প্ৰশ্ন কমন কুৱেশ্যন গতিকে কমন কুৱেশ্যন বিলাকো পৰীক্ষাত কেতিয়াবা ৰিপিট কৰি দিয়ে গতিকে সম্ভাৱনা সদায় 0 আৰু 1 ৰ মাজত ওলাব বা 0 হ'ব পাৰে 1 হ'ব পাৰে ঠিক আছে তাৰপৰা নেক্সট কুৱেশ্যন তোমালোকৰ আহিলে 43 এটা 43 প্ৰশ্নটো তোমালোকৰ প্ৰশ্নটো এটা বুজিবলৈ যত্ন কৰিবা 259 এটো যোৰহাট ডিস্ট্ৰিক্টত আহে এটা প্ৰশ্ন বহুত সুন্দৰ প্ৰশ্ন কাটিছে প্ৰতিটোকে এবাৰ ব্যৱহাৰ কৰি ঠিক আছে আমি এটা সংখ্যা দুবাৰ ব্যৱহাৰ কৰোঁ যে 55 বা 99 এনেকুৱা সংখ্যা আমি লিখিব নোৱাৰিম কাৰণ দুটা ৰিপিট নহব যিকোনো দুই অংক যুক্ত 2 ডিজিট নাম্বাৰ লিখিব লাগে হা ইউজিং 259 হা we can form 2 digit number no numbers will be repeated সংখ্যা তিনটা লিখা হ'ল দুই অংক যুক্ত সংখ্যা কিটা লিখা হ'ল 60 কৈ সৰু সংখ্যা হোৱাৰ সম্ভাৱিতা কিমান এটা প্ৰথমতে আমি চাও তোমালোকৰ প্ৰশ্নটোৰ সমাধানটো আমি দিবলৈ যত্ন কৰো ইয়াতে তুমি চোৱা ইয়াতে লিখা আছে 259 মই ট্ৰাই কৰো 2 5 লগ লাগিলে 25 হ'ব আকৌ 5 2 লগ লাগিলে 52 হ'ব এটা সংখ্যা হৈ গ'ল 5 ৰ লগত 9 লগ লাগিলে 59 আকৌ উল্টাই লিখিলে 95 আকৌ দুটা হৈ গ'ল তাৰপিছত 29 2 লগত যদি 92 হয় না আকৌ 92 হ'ব 29 হ'ব আৰু কিবা সংখ্যা ইয়াৰ পৰা বনিবনে নিশ্চয় নবনে কেটা সংখ্যা বনিলে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এনেও তোমালোকে সম্ভাৱনা অংক কৰোঁতে টোটালটো জানিব লাগিব টোটাল কেটা ৰিজাল্ট লাভ ছটা ওলাব এটা তোমাক লাগে কেটা হে লাগেটো হল ওপৰত মানে এটো ফেভাৰেবল বুলি কয় লাগে কেটা এটা তোমাক কৈছে 60 কৈ সৰু সংখ্যা কোন 82 95 আৰু 92 আমি ল'ব নোৱাৰো কাৰণ 60 কে সৰু নহয় গতিকে কেটা পালো 4টা পালো গতিকে ইয়াতে আমি 4 বহালো তে 2 2 গুণ 4 2 3 গুণ 6 গতিকে 2/3 তে 2/3 আনসাৰ কোনটো হ'ব নিশ্চয় B2 হ'ব ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় প্ৰশ্নটোৰ সমাধানটো বুজি পাইছা যে তিনিটা অংকৰ পৰা ফ্ৰম 3 ডিজিট 2 ডিজিট নাম্বাৰ ক্যান বি ফৰ্ম গতিকে তিনিটা অংকৰ পৰা তিনিটা অংক আছে দুটাকে বনাব লাগে 3 2 গুণ 6 হয় এটা 6 টো তেনেকেও তুমি উলিয়াব পাৰা কিন্তু তুমি 60 কে সৰু সংখ্যা হলে আকৌ তুমি চাব লাগিব ঠিক আছে গতিকে এবোৰ পঢ়া অংক 1 মিনিটৰ ভিতৰতে তোমালোকৰ উত্তৰটো সমাধান দি দিব পাৰিবা এতিয়া 43 লৈকে তোমালোকৰ সলিউশন হৈ গ'ল নেক্সট প্ৰশ্ন তোমালোকৰ এতিয়া 44 পৰা আহিব যেটো মই এইটো ভিডিওত 50টা প্ৰশ্ন তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছো তে নেক্সট 44 পৰা আৰম্ভ হ'ব আহিলো কোৱেশ্চন নম্বৰ 44 লৈ আৰু 44 ত কৈছে যে দুটা লুডুগুটিখনৰ লুডুগুটি এটাৰ সাধাৰণতে 6টা ফেজ থাকে 6খন পৃষ্ঠি থাকে প্ৰতিখন পৃষ্ঠিত তোমাৰ 1 2 কৈ গৈ একদম 6 লৈকে থাকে একেলগে মাৰি পঠিয়াল দুটা লুডুগুটি ওপৰলে মাৰিছো মাৰি পঠোৱা লগে লগে লুডুগুটিটোৰ পৰা কিছুমান ফলাফল আমি দেখা পাম হয় না আউটকাম আহিব ফলাফল লাভ আৰু যিবোৰ ফলাফল আহিব সেই ফলাফল গিটা যোগ কৰিলে সমষ্টি 8 ওলাব লাগে ঠিক এনেকুৱা এটা প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন 13 ওলাব লাগে বুলি তোমালোকৰ এবাৰ আহিছিলে 2024 ত গতিকে জাস্ট অকমান খলাই মেলি দিব পাৰে 13 টোতো নোলায় কাৰণ লুডুগুটিটোত যেহেতু 6 লৈকে থাকে 6 ওলালেও 6 12 হ'ব কেতিয়াও 13 নহয় কিন্তু সেই ক্ষেত্ৰত আনসাৰ তোমালোকৰ 0 হ'ব বাৰু এবাৰ তোমালোকক 8 বুলি সুধিছে প্ৰশ্নটো গতিকে ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্নটো যেহেতু বুকতে কৰাই আছে মই তোমালোকক জাস্ট তথ্যখিনি দেখুৱাই দিছো প্ৰশ্নটো কোপা কেনেকৈ আহিছে এইটো চোৱা তোমালোকৰ লুডুগুটিটো ওলোৱা সমষ্টি 8 এটো 8 বুলি তোমালোকক দিছা ফলাফলখিনি তোমালোকৰ ইয়াতে দি থোৱা আছে তোমালোকে 1 1 1 2 1 3 1 4 এনেকৈ গুটেখিনি তোমাৰ লিখিলা তে লুডুগুটি দুটা টস কৰাৰ লগে লগে ইমানখিনি ফলাফল আহি গ'ল তে লুডুগুটিৰ ভিতৰত যিবিলাক এটা সংখ্যা দুটাবিলাক যে লিখা আছে এইবিলাক যোগ কৰিছালে 8 ওলাব লাগে 6 2 8 5 3 8 4 4 8 3 5 8 2 6 8 কেটা পালো 1 2 3 4 5টা পালো গতিকে টোটাল ফলাফল কিমান হ'ল টোটাল 36টা হ'ব কাৰণ এইপিনে 6 আছে এইপিনে 6 আছে 6 গুণ 36 1 2 3 এনেকৈ যদি লিখি পেলা তেতিয়াও তুমি 36টাই পাবা তে শৰ্ট টিকছত হ'ব এইফালে 6 এইফালে 6 6 গুণ 36 তে টোটাল আউটকাম মুঠ ফলাফল 36টাৰ ভিতৰত এই যিকিটা তুমি
ব্ৰেকেটৰ ভিতৰত সংখ্যা পইচা যোগ কৰিলে কিমান হয় ইয়াৰ সামটো 8 হয় গতিকে উত্তৰটো আমি কেনেকৈ পাম এতিয়া তোমালোকে চোৱা 36টা ৰিজাল্টৰে 5টা আমি কি পালো ফলাফল পাই গলো যেটো নেকি তোমালোকৰ বুকত দেখুৱাই দিছো 353 পেজত 353 পেজত কৰি থোৱা আছে এই তাৰ পিছত আন এটা সহজ প্ৰশ্ন তোমালোকে চোৱা কোনো এটা সম্ভাৱনা ঘটা আৰু নঘটা হয় না হোৱা আৰু নোহোৱাৰ যোগফল সদায় কি হয় 1 হয় তোমালোকে এই কথাটো মনত ৰাখিবা PE বাৰ সদায় তোমালোকৰ কি হ'ব 1 হ'ব দেই এটো তোমালোকৰ দৰকাৰী প্ৰশ্ন তাৰ পিছত আহিলে একে সময়তে 10টা মুদ্ৰা উৎক্ষেপণ কৰি মানে 10টা মুদ্ৰা ইয়াতে যেনেকৈ দুটা লুডুগুটি ওপৰলৈ মাৰি পঠিয়াইছিলো লুডুগুটিটো 6খন ফেজ থাকে মুদ্ৰাৰ ক্ষেত্ৰত আকৌ দুটা ফেজে থাকে গতিকে উৎক্ষেপণ কৰি পোৱা মুঠ ফলাফলৰ ঘটনা কিমান হ'ব সেইটো তোমালোকক বিচাৰিছে ছাত্ৰ ছাত্ৰীসকল চোৱা এটো বুকত আমাৰ যেহেতু নাই তাতকৈ অকমান আগবাঢ়ি গৈ পেলাই তোমালোকক শিকাইছে প্ৰশ্নটোৰ সমাধানটো মই তোমালোকক কৰি দিছো তোমালোকে জাস্ট চাই লোৱা যেতিয়া তোমাৰ এটা মুদ্ৰা মাৰি পঠিয়াই তাৰ পৰা আমি কি পাওঁ H আৰু T পাওঁ মানে দুটা ফলাফল পাওঁ ঠিক আছে যেতিয়া দুটা মুদ্ৰা মাৰি পঠিয়াও তেতিয়া আমি কি পাওঁ ইয়াক H ৰে পৰা মাল্টিপ্লাই কৰি দিবা HT আকৌ এবাৰ T ৰে কৰি দিবা TT এটা ফলাফল পাওঁ 4টা পাওঁ 4টা হলে কিমান হ'ব 2 স্কয়াৰ যদি তিনিটা মুদ্ৰা আমি মাৰি দিওঁ তেতিয়া আমি ফলাফল কেইটা পাম ইয়াক এবাৰ এইগিটাক এই গুটেগিটাক এই 4টাকে এবাৰ H ৰে মাল্টিপ্লাই কৰিবা এবাৰ T ৰে কৰিবা H ৰে কৰিলে কিমান হ'ব HT হ'ব H ৰে কৰিলে HTT আকৌ T ৰে কৰিলে THT গতিকে কিমানটা ৰিজাল্ট হ'ল 8টা ৰিজাল্ট হ'ল 8টা ৰিজাল্ট হ'লক আমি কি বুলি লিখম 2 কিউব এনেকৈ তুমি এটা ধাৰণা কৰিব পাৰিছা 2 টু দি পাৱাৰ 1 2 স্কয়াৰ 2 কিউব এটা মুদ্ৰা ললে 2 টু দি পাৱাৰ 1 দুটা মুদ্ৰা ললে 2 স্কয়াৰ তিনিটা মুদ্ৰা ললে 2 কিউব তেতে 4টা মুদ্ৰা ললে নিশ্চয় 2 টু দি পাৱাৰ 4 তাৰ মানে 16টা ওলাব এটা তোমাক হেতু নিয়মতে তোমাক আমি শিকাম যেটা 10টা মুদ্ৰা আমাৰ কথা কৈছে তেলে আমাৰ কি হ'ব 2 টু দি পাৱাৰ 10 হ'ব নিশ্চয় বুজি পাইছা 2 টু দি পাৱাৰ 10 টু কিমান হ'ব এটা হেতুৱে আমাৰ উত্তৰ তে 2 টু দি পাৱাৰ 5 ইনটু 2 টু দি পাৱাৰ 5 হলে 2 টু দি পাৱাৰ 5 ত কিমান হ'ব 32 হ'ব আৰু 32 হ'ব আৰু 32 মানে 2 টু দি পাৱাৰ 4 গতিকে 1024 তোমালোকৰ উত্তৰ হ'ব এটো কৰি চাবা তোমালোকে গম পাই যাবা ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ আহো যথেষ্ট এবোৰ ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে মন কৰিবা এজন ছাত্ৰক 1 ৰ পৰা 100 ৰ ভিতৰত এটা সংখ্যা লিখিবলৈ কোৱা হ'ল ছাত্ৰজনক কৈছে যে তুমি 1 আৰু 100 ৰ ভিতৰত এটা সংখ্যা লিখা কিন্তু সংখ্যাটো মৌলিক হ'ব লাগিব প্ৰাইম নাম্বাৰ হ'ব লাগিব ইউ ফাইন্ড দা প্ৰাইম নাম্বাৰছ গতিকে মৌলিক সংখ্যা তোমালোকে মন কৰিবা 1 ৰ পৰা 100 লৈকে 1 আৰু 100 ৰ ভিতৰত 25টা প্ৰাইম নাম্বাৰ আছে কিমানটা প্ৰাইম নাম্বাৰ আছে 25 প্ৰাইম নাম্বাৰ এটো সদায় মনত ৰাখিবা এটো তোমালোকৰ ক্লাছ 6 ৰে প্ৰশ্ন হয় 25টা মৌলিক সংখ্যা আছে আকৌ এটা 25টা মৌলিক সংখ্যা তোমাক লাগে গতি ওপৰত 25 হ'ল তলত কি পাতিম ডিনোমিনেটৰত কি পাতিম গতি 1 ৰ পৰা 100 লৈ তোমালোকৰ 100 এ হয় গতিকে কটাকটি কৰিলে 1/4 ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আনসাৰ সি শুদ্ধ উত্তৰ পাবা তারপর নেক্সট প্রশ্নটো তোমালোকৰ আহিলে 48 যদি কোনো এটা ঘটনা ঘটাৰ সম্ভাৱিতা p তাৰমানে যেটো ঘটনা ঘটিব হ্যাপেনিং হয়নে সেটো p হয় ঘটনাটো নঘটা তোমালোকক মই এটো শিকাইছিলো যে pe বাৰ তাৰমানে ঘটনাটো ঘটিলে ই হয় আৰু নঘটিলে ই বাৰ হয় আৰু দুইটা লগ লাগিলে কিন্তু 1 হয় গতিকে তোমাক নঘটা সুধিছে pe বাৰ সুধিছে গতিকে এই pe টো কোনফালে গৈ যাব এটো যদি 1 হয় 1 ৰ পিছফালে গুচি যাব তে নঘটাটো ঘটনা তুমি হ'ব 1 minus p ইয়াতে যেনিবা e বুলি ব্ৰেকেটত ইভেন বুলি দি দিয়া নাই আগতে নিদিলে আমিও নিদিও কথাটো হ'ল ইমানে ছাত্ৰ ছাত্ৰীসকল এনে সাধাৰণতে তোমালোকক প্ৰায় 45টা এমচিকিউ দিয়া হয় আজি তোমালোকৰ কাৰণে অন্তিম ভিডিও থাৰ্ড পাৰ্টটো দিছো
গতিকে 50টা তোমালোকক কৰি দিলোঁ আৰু বাকী দুটা প্ৰশ্ন এতিয়া মই সলিউশ্যন দিছোঁ অন্তিম প্ৰশ্ন 49 আৰু 50 তোমালোকৰ কাৰণে লৈছোঁ আৰু এইটো সহজ প্ৰশ্ন চোৱা তলৰ কোনটো এটা সম্ভাৱিত হ'ব নোৱাৰে নোৱাৰাটো সুধিছে আৰু সম্ভাৱিত হ'বলৈ কাৰণে তোমালোকৰ এটা কথাই মনত ৰাখিবা 0 আৰু কিমান হ'ব লাগে হ'লে 0 হ'ব নহ'লে 1 হ'ব নহ'লে 0 আৰু 1 ৰ মাজৰ সংখ্যা হ'ব 0 আৰু 1 ৰ মাজৰ সংখ্যা এইটো নহয় চোৱা দুইটোতো কেতিয়াও 1 ৰ কথাটো আমি বাদেই দিলোঁ পইণ্ট 1 ৰ কথা দুই সংখ্যাটো কেতিয়াও 0 আৰু 1 ৰ মাজত নাথাকে গতিকে এইটোৱে তোমালোকৰ কি হ'ব উত্তৰ হ'ব মই এইটো নীলাচিহে মাৰিছোঁ বাৰু শুদ্ধকৈ আমি আগৰ ৰঙাচিহে দি দিছোঁ বুজাবৰ কাৰণে বস্তুটো জিলিকিবৰ কাৰণে 50টো তোমালোকে এতিয়া চোৱা এটা তথ্যত মাধ্যৰ মধ্যমা দি থোৱা আছে ঠিক আছে কৰিবৰ কাৰণে বিভিন্ন মেথড আছে আমি যিমান পাৰোঁ তোমালোকক সহজকৈ কৰিবলৈ শিকাম মাধ্যৰ মধ্যমা দিয়া আছে তেতিয়া মধ্যমাৰ বহুলক লাগে চোৱা মধ্যমা দিয়া আছে তুমি বস্তুটো কেনেকৈ আৰম্ভ কৰিবা এইটো কথা চাই লোৱা দেই প্ৰথমতে মাধ্য লিখা আছে ন গতিকে মাধ্য কিমান হ'ব মাধ্য তুমি 9 বুলি ভাবি লোৱা এনেই সাধাৰণতে অনুপাত অংকবোৰ কে ধৰি কৰে তুমি নালাগে ডাইৰেক্ট 9 বুলি ধৰিলে উত্তৰ ওলাই যাব মাধ্য 9 বুলি ধৰা মধ্যমা কিমান 8 মধ্যমা 8 এতিয়া তোমালোকে চাই লোৱা যিটো বিচাৰিছে তাত কিন্তু বহুলক আছে দিওঁতে কিন্তু মধ্যমা বহুলকটো তুমি উলিয়াই লোৱা যিহেতু বহুলক উলিওৱা সূত্ৰটো হ'ল 3 মধ্যমাক 3ৰে পূৰণ কৰি তাক মাধ্যক যদি 2ৰে পূৰণ কৰোঁ মাইনাছ কৰোঁ হয় না মধ্যমাৰ 3 গুণৰ পৰা যদি মাধ্যৰ 2 গুণ বিয়োগ কৰোঁ তেতিয়া বহুলক পাওঁ তেতিয়া 3 পূৰণ মধ্যমা তাৰমানে 3 পূৰণ 8 2 পূৰণ মাধ্য তাৰমানে 9 3 গুণ 24 9 গুণ 18 গতিকে আমি কিমান পালোঁ 6 পালোঁ গতিকে আমি প্ৰতিটো সংখ্যাই পাই গ'লোঁ বহুলক 6 পালোঁ মধ্যমা 8 পালোঁ মাধ্য 9 পালোঁ এতিয়া তোমাক লাগে কি মধ্যমা আৰু বহুলক এতিয়া মধ্যমা অনুপাত বহুলক ঠিক আছে এইটো উলিয়াব লাগে এতিয়া মধ্যমা ঠাইত কি পাতিম মধ্যমা আমাৰ কাৰণে 8 আছে বহুলক কিমান পাতিম আমি 6 পাতিম এতিয়া দুইটা সংখ্যাতে এটা কমন সংখ্যা আছে আমি হন যাব পৰা 2 হন যাব 2 4 গুণ 8 2 3 গুণ 6 4:3 গতিকে আনসাৰ তোমালোকে পাই গ'লা প্ৰশ্নটো তোমালোকক দি দিলোঁ কাৰণ এইটো তোমালোকক টেষ্ট পেপাৰত পোৱা এটা প্ৰশ্ন গতিকে পৰীক্ষাৰ কথা আমি কোনেও নাজানো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গতিকে সকলো প্ৰশ্ন তোমালোকৰ কাৰণে আগবঢ়াইছোঁ আৰু তোমালোকে এইবোৰ আৰ্হি হিচাপে মডেল কুৱেশ্যন হিচাপে লৈ ট্ৰাই কৰিবা গতিকে সেইখিনিয়ে তোমালোকৰ যথেষ্ট কামত দিব এইটো 4.3 গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া 50টা প্ৰশ্নৰ সমাধান এইটো ভিডিঅ'ত দিলোঁ গতিকে এতিয়ালৈকে 3টা ভিডিঅ' দিয়া হৈছে আৰু 3টা ভিডিঅ'ৰ ভিতৰত মই ভাবোঁ তোমালোকৰ লগা প্ৰশ্নখিনি নিশ্চয় বিচাৰি পাবা